শাসক বিৰোধীৰ মাজত যুদ্ধ লগাবৰ কাৰণে হয়তো তেওঁলোকে এক্সিট পোল দিব পাৰে এনেকুৱা ধৰণৰ ধৰক এতিয়া এখন দুখন আসন দি যিখন যুদ্ধ লগাই আছে যুদ্ধখনৰ মাজত কোন কাৰোবাৰ হয়তো টোপনি আহিছে কাৰোবাৰ হয়তো অহা নাই কাৰণ ৰিজাল্টলৈ সকলোৱে অপেক্ষা কৰিছে কিন্তু কথা হ'ল যে মীৰা বৰঠাকুৰৰ লগত পবিত্ৰ মাৰ্ঘেৰিটাই যেনে ধৰণে যুঁজিছে আচলতে পবিত্ৰ মাৰ্ঘেৰিটা কেনেকৈ সাংসদ হ'ল এই কথাখিনি আমি ভালকৈ জানিব লাগিছিলে কিন্তু আজিলৈকে আমি নাজানিলোঁ তেওঁ কোনটো সমষ্টিত খেলি কেনেকৈ সাংসদ হ'ল এইটো আমি জনা হ'লে ভাল পালোঁতেন তেখেতৰ অতীত কি আছিল আৰু বৰ্তমান কি যদি এইখিনি কথা যদি তেখেতে যদি স্পষ্টকৈ যদি ৰাইজৰ মাজত দাঙি ধৰা হ'লে হয়তো ভাল পালোহেঁতেন কাৰণ তেখেতে বহুত কষ্ট কৰি তেখেতে সাংসদ হৈছে বুলি কোৱা হ'লে ভাল লাগিলেন এতিয়া যিখিনি গুণ গাই থাকে বিজেপিৰ গুণটো গাবই লাগিব কাৰণ বিজেপিয়ে তেখেতক কি দিয়া নাই সকলো দিলে যি নেকি এটা সময়ত তেখেতে কেছেট বিক্ৰী কৰি চলি আছিলে আৰু সেইগৰাকী সাংসদে এতিয়া মীৰা বৰঠাকুৰৰ লগত সমানে সমানে টক্কৰ দিব পৰা হৈছে আপোনালোকে আজি এই টক শ্ব'টো চালে নিশ্চয় গম পাব আজি কাৰ লগত যুঁজ দিব পৰা হৈছে আজি পবিত্ৰ মাৰ্ঘেৰিটাই এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা সম্পৰ্কে মই বিশেষ ক'বলৈ নাযাওঁ কাৰণ আপোনালোকে যিহেতু লিখিবলৈ আছেই কমেণ্টত লিখি জনাব যে তেখেত কেনেকৈ সাংসদ হ'ল আচলতে আমি কেতিয়াবা যদি গুৱাহাটীৰ মাৰ্কেটসমূহত যাওঁ তেতিয়া কিছুমান বাই ওৱান গেট ওৱানত কিছুমান পাই যাওঁ হয়তো তেনেকৈ হয়তো অফাৰ হৈ যায় পাব পাৰে বিজেপিয়ে আমি নাজানো কিন্তু এই কথাবিলাক সম্পূৰ্ণকৈ জানিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰণ এইবিলাক কথা আৰু বেলেগে ভালকৈ আৰু নাজানিব কেনেকৈ হ'ল কি কথা গতিকে আজি NKTV যিটো টক শ্ব' এই টক শ্ব'ত বহি যিখিনি কথা উল্লেখ কৰিছে যেনেধৰণে বাকযুদ্ধ কৰিছে শাসক বিৰোধীৰ মাজত যিখন যুঁজ হৈছে ইতিমধ্যে অকণমান আপোনালোক দেখাই ল'ব বিচাৰিছোঁ কি কৈছে মীৰা বৰঠাকুৰ আৰু পবিত্ৰ মাৰ্ঘেৰিটাই আপোনালোক শুনি ল'ব বিচাৰিছোঁ পোল এক্সিট পোল হয় নহয় সেই লৈ পেলাই যথেষ্টখিনি মিশ্ৰ প্ৰতিক্ৰিয়া শাসক পক্ষই যথেষ্ট উৎফুল্লিত হৈছে কিন্তু বিৰোধী শিবিৰে এক্সিট পোলক মানি ল'ব বিচৰা নাই এক্সিট পোলৰ তথ্য সম্পূৰ্ণ ভুল প্ৰমাণিত হ'ব এই দাবী কৰিছে বিৰোধী পক্ষই তাৰ লগতে ৰাহুল গান্ধীয়ে দাবী কৈছে যে মোদী মেডিয়া পোল এক্সিট পোলক তেওঁ অভিহিত কৰিছে মোদী মেডিয়া পোল আচলতে এক্সিট পোলৰ এই যিটো সম্ভাৱনা এক্সিট পোলৰ যিটো কথা ব্যক্ত কৰিলে সেই কথাবিলাক কিমান দূৰ সত্য সেয়া আমি হ'ব সেয়া জানিবলৈ আমি 4 জুনলৈ অপেক্ষা কৰিব লাগিব কিন্তু এই গোটেই বস্তুটোৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত আমি আলোচনা কৰিম আমাৰ সৈতে বৰ্তমান আছে মীৰা বৰঠাকুৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ কংগ্ৰেছৰ নেত্ৰী লগতে তেখেতে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী এবাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আমাৰ আছে ৰমেন বৰঠাকুৰ এগৰাকী অসমৰ জ্যেষ্ঠ ৰাজনীতিক আৰু খন্তেক সময় পিছত আহিব পবিত্ৰ মাৰ্ঘেৰিটা তেখেতে বিজেপিৰ সাংসদ আৰু পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ সৈতে আছে লখিমপুৰৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা আৰু খন্তেক সময় পিছত আমি সংযুক্ত হ'ম দীপবায়ন বৰপেটা বাটত থাকিব দীপবায়ন থাকিব মই পোনে পোনে মীৰা বৰঠাকুৰৰ ওচৰলৈ আহিছোঁ মীৰা বৰঠাকুৰ এক্সিট পোলৰ গোটেইখিনি কথা দেখিলে আপোনালোকে এক্সিট পোলৰ গোটেই ধাৰণাটো নস্বাত কৰিছে যে এক্সিট পোল কিন্তু 2019 কিন্তু এক্সিট পোল সত্য প্ৰমাণিত হৈছিলে এইবাৰ আপোনালোকে তাৰ কৈছে এইবাৰ আপোনালোকে কৈছে সম্পূৰ্ণ ভুল হৈছে বা এনেকুৱা কি ক'ব বিচাৰিব সামগ্ৰী চাওক আজি কেইদিনমানৰ আগত যেতিয়া 5খন ৰাজ্যত যেতিয়া আপোনাৰ নিৰ্বাচন হৈছিলে ছত্তীশগড় ৰাজস্থান মধ্যপ্ৰদেশ এইবিলাকতো এক্সিট পোল আমি চাইছিলোঁ কিন্তু এক্সিট পোলটো মানে ভুল প্ৰমাণিত হৈছে 2004 চনলৈ যদি আপোনালোকে যায় তেতিয়াও যিটো এক্সিট পোল হৈছিলে সেই এক্সিট পোলটো কিন্তু ভুল প্ৰমাণিত হৈছে সম্পূৰ্ণ বিজেপিক তেওঁলোকে দিছিলে এক্সিট পোলত কিন্তু আপোনালোকে চৰকাৰ আহিলে কংগ্ৰেছৰ না মই আপোনাক সেইকাৰণে এটা কথা কৈছোঁ বিজেপিয়ে সদায় এটা মাইণ্ড গেম সাইকলজিকেলি মানুহক এটা গেম তেওঁলোকে খেলে তেওঁলোকে যদি ইমান চাৰ্চ পাৰে কৰে 150টা সিটৰ কাৰণে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া ডিএম সকলক ধমকি লগাবলগীয়া হৈছে যদি ইমানেই তেওঁলোকৰ অৱস্থা ভাল তাৰমানে আপোনাক মই এটা কথা কৈছোঁ তেওঁলোকে এইটো কৰি আমাৰ যিসকল কাউণ্টিং এজেণ্ট তেওঁলোকক মনস্তাত্ত্বিকভাৱে দুৰ্বল কৰিব বিচাৰিছে যে কংগ্ৰেছ হাৰি যাব তোমালোকে ভালকৈ তাত ধ্যান দি পেলাই লাভ নাই সেইটো কৰি পেলাই এটা মাইণ্ড গেম এটা তেওঁলোকে খেলিব বিচাৰিছে আৰু সেইখিনি সময়ত যদি কাউণ্টিং এজেণ্টবিলাক যদি ঢিলা পৰি যায় তেতিয়া তেওঁলোকে তাত এটা মেনিপুলেশ্যন আৰু এটা বায়াছ তেওঁলোকে কাম কৰিব পাৰে সেইটো এটা তেওঁলোকে এটা লেয়াৰ এটা তেওঁলোকে বনাবলৈ চেষ্টা কৰিছে কিন্তু এইবাৰ আমিও ইমান সষ্টম হৈ আছোঁ যে এওঁলোকৰ যিটো ভেলকিবাজি আজিৰ তাৰিখত আপুনি যিটো এক্সিট পোল হৈছে এক্সিট পোলটো অকল বিজেপি ৰিলেটেড হৈ থকা নাই শ্বেয়াৰ মাৰ্কেটৰ লগত ৰিলেটেড হৈ আছে এইটোৰ লগত আপোনাৰ বহুত ক্ষেত্ৰত য'ত এটা বাতৰি পৰিৱেশন কৰিলে মুখ্যমন্ত্ৰীয়ে কয় যে তোৰ মালিকক কৈ দিম চেনেল বন্ধ কৰাই দিম চাকৰি গুচি যাব আজি দেখোন প্ৰেছাৰ আছে এটা এটা চেনেল চলিবৰ কাৰণে 400ৰ পৰা 1200 পৰ্যন্ত মানে এমপ্লয়ী তাত জড়িত হৈ থাকে চৰকাৰৰ ফালৰ পৰা যেতিয়া ট্ৰিমেণ্ডাছ প্ৰেছাৰ আহিব
তেতিয়াহ'লে এক্সিট পোল দিবলৈ বাধ্য হৈ যাব মই অসমতো দুই এটা চেনেলত দেখিছোঁ তেওঁলোকে চিট দিয়ে দিলে কাবাক গতিকে এইটো বাধ্য আণ্ডাৰ কম্পালচন তেওঁলোকে গৈছে আমিও বুজি পাওঁ কম্পালচনবিলাক আমিও মিডিয়াৰ কম্পালচন আমি বুজি পাওঁ কিন্তু মীৰা পাঠক আপুনি এই কথা কি ক'ব যে 2014 2019 এইবিলাকত যিবিলাক এক্সিট পোল প্ৰকাশ পাইছিল সেইবিলাক শুদ্ধ প্ৰমাণিত হৈছিল আনকি দুটামান চেনেলে এইবাৰৰ নিচিনা হোৱা নাছিলে এইবাৰৰ নিচিনা একদম এনেকুৱাকে আপোনাৰ যদি 25টা চিট আছে কোনোবা এখন ৰাজ্যত 33টা চিট দিয়ে দিলে তেওঁলোকে ডিক্লেয়াৰে কৰি দিলে ৰাজস্থানত তেনেকুৱা হৈছে কৰ্ণাটকত আমাক খেলিছে কেইটাই চিট দিছে কেইটাই 9টাই যদি খেলিছে চিট দিছে 13টাক তাৰমানে ইমান হুৰমুৰ কৰিছে ইমান প্ৰেছাৰ হৈছে মানে দিবলৈ বাধ্য হৈ গৈছে এইটোৱে প্ৰমাণ কৰে চাওক আগতে এক্সিট পোল মই আপোনাক কোৱা নাই যে এক্সিট পোল সদায় ভুল প্ৰমাণিত হৈছে কিন্তু এইবাৰ যিটো মানে তেওঁলোকক প্ৰেছাৰত ৰাখি আপোনাৰ 9টাত খেলিলে 13টা চিট দি দিছে 25খন আসন 33খন আসনত আপোনাৰ বিজেপি আৰু কংগ্ৰেছ মিলাই পেলাই তেওঁলোকে ক্যালকুলেশন কৰিছে তাৰমানে কিমান বায়াস হৈছে আৰু কিমান হুৰমুৰ হৈছে মানে কেইবাটাও ৰাজ্যত অৱস্থা হৈছে গতিকে মই আপোনাৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ কাউন্টিং এজেন্টসকলক এটা কথা কৈছো যে এওঁলোকে যাতে এই কথাটো কৰি পেলাই যে কাউন্টিং হলত যাতে আমাক মানসিকভাৱে দুৰ্বল কৰি পেলাই যাতে তাত হেৰাফেৰি কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোক মানসিকভাৱে প্ৰস্তুতি আৰু সষ্টম হৈ থাকিব লাগিব ইতিমধ্যে আমি সকলোকে এলান কৰি দিছো আৰু তৃতীয় কথাটো মই আপোনাক কৈছো 400 পাৰ ইমানবোৰ কৰিবলৈ যাওঁতে আপুনি আজি তাৰিখত চাওক যিবিলাক মিডিয়া ইমান তৎপৰতাৰে লৈছে এই মিডিয়াসকলে আজি বিজেপি আহাৰ পৰা তেওঁলোকে কাৰ হৈ কাম কৰিছে আমি সকলোকে গুডি মিডিয়া বুলি নকওঁ কিন্তু ম্যাক্সিমামে য'ত 25খন আসনত 33খনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি দিলে গুডি মিডিয়া হয় নে নহয় গতিকে এইবিলাক কথাত বেছি গুৰুত্ব দিয়াতকৈ 4 তাৰিখে জল পট ওলাই যাব আৰু এই এক্সিট পোলটো একচুয়ালি এটা বাণিজ্যিক ভিত্তিত যেতিয়া জড়িত হৈ থাকে শেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ থাকে ই বিজ্ঞাপনৰ লগত জড়িত হৈ থাকে টিআৰপি লগত জড়িত হৈ থাকে যোনে যিটো দিব পাৰিব তাৰ লগত এটা বিজনেছ জড়িত হৈ থাকে গতিকে সকলোকে মনোবল মই যাতে হতাশ নহয় তাৰ কাৰণে মই আহ্বান জনাইছো ঠিক আছে মই ৰমেন পাঠক আছে উদয় শংকৰ হাজৰিকা আছে মই তেওঁলোকৰ ওচৰলৈ যাম কিন্তু তাৰ পূৰ্বে আমাৰ এই বিশেষ অনুষ্ঠান 24 দিল্লী কাৰ মজিয়াত লৈ লৈছো খন্তেক সময়ৰ বাণিজ্যিক বিৰতি খন্তেক সময়ৰ বিৰতিৰ পিছত পুনৰ উভতি আহিছো এনকেটিভিৰ নিৰ্বাচন কেন্দ্ৰিক বিশেষ অনুষ্ঠান 24 দিল্লী কাৰ মাজলৈ আমি আজি কথা পাতি আছো যে এক্সিট পোল হ'বগৈ নহয় এক্সিট পোলৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত কথা পাতি আছো আমাৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটা আহি পাইছে ৰমেন পাঠক আছে কিন্তু মই পুনে অকণ যাব বিচাৰিছো উদয় শংকৰ হাজৰিকা আছে তেখেত কংগ্ৰেছ দলৰ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থী হাজৰিকা ডাঙৰীয়া মই আপোনাক স্বাগতম জনাইছো এই অনুষ্ঠানলৈ এক্সিট পোলৰ ৰিজাল্ট প্ৰকাশ পালে আপোনাৰ এই সন্দৰ্ভত কি প্ৰাথমিক প্ৰতিক্ৰিয়া আছে এই বিষয়ে মই অলপ জানি ল'ব বিচাৰিছো হাজৰিকা নমস্কাৰ এক্সিট পোল সদায় যে সঁচা হ'ব সেইটো মই নাভাবোঁ আৰু 2014ৰ পিছত বিজেপি দল প্ৰথম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে প্ৰবল প্ৰত্যাহ্বান যেতিয়া মোদী ঢৌ আছিল তেতিয়া ইমান আসন পোৱা নাছিল আৰু এতিয়া প্ৰত্যাহ্বানৰ সন্মুখত ইমান আসন পাব এইটো এটা অবাস্তৱ কথা তেওঁলোকে নিজৰ কৰ্মীক হতাশ হৈছে আৰু তেওঁলোকৰ হতাশাগ্ৰস্ততাক নাইকিয়া কৰিবৰ কাৰণে এই এক্সিট পোলটো তেওঁলোকে ইয়াৰ ফলাফলক তেওঁলোকে ব্যাখ্যা কৰিছে বুলি আমি অনুভৱ কৰোঁ আমাৰ যিসকল ভোট পণ্ডিত বুলি কৈছে বা ভোট বিশেষজ্ঞ তেওঁলোকে প্ৰায়সকলে লখিমপুৰ সমষ্টি এক প্ৰকাৰ বিজেপিক তেওঁলোকে কৈছে বিজেপিয়ে তাত সহজে জয়লাভ কৰিব আপুনি তাত যথেষ্ট প্ৰত্যাহ্বান জনাইছে আপোনাৰ মতে কি ধাৰণা আপুনি কি বক্তব্য ৰাখিব এই বিষয়ত মই আগতীয়াকৈ নকওঁ যে আমাৰ ইমান ভোট পাম বা ইমান ভোটত আমি জিকিম যিহেতু ৰাইজে ভোট দিয়ে আমি ৰাইজৰ ভোটদাতাৰ প্ৰতি শ্ৰদ্ধাশীল কিন্তু মই এটা কথা আপোনালোকক ক'ব খোজোঁ নিৰ্বাচনৰ দিনৰ পৰা মই খুব কমেও 10,000 ফোন কল ৰিচিভ কৰিছোঁ তাত এটাও মই নিগেটিভ বা নেতিবাচক ফোন কল পোৱা নাই আৰু তাৰ পৰা আমি আশাবাদী যে ৰাইজে পৰিৱৰ্তন বিচাৰিছে পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ বিজেপি সাংসদ লগতে তেখেতে বিজেপিৰ পোল মেনেজমেণ্টৰ অন্যতম সদস্য মই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা জানিব বিচাৰিম প্ৰথম প্ৰতিক্ৰিয়া কি আপোনাৰ কি বুলি ক'ব কাৰণ ইতিমধ্যে বিৰোধী পক্ষে আপোনালোকৰ এই এক্সিট পোলৰ ৰায়টোক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে এই বিজ্ঞানসন্মত নহয় বুলি তেওঁলোকে ক'ব বিচাৰিছে এতিয়া কথাটো আপেক্ষিক অৰ্থাৎ আজি যদি আমাক যদি তেনেকৈ দেখালেহেঁতেন মোৰ উত্তৰটো কি হ'লহেঁতেন
যদি আমাক ইণ্ডিয়া এলায়েন্সৰ দৰে যদি আমাক 150 তলত দেখালেহেঁতেন তেতিয়া মোৰ উত্তৰটো কি হ'লহেঁতেন তেনেধৰণৰ এটা হিউমেন টু হিউমেন বা ব্যক্তিৰ পৰা ব্যক্তিৰ মাজত কিছু দৃষ্টিকোণৰ তাৰতম্য থাকে এতিয়া এই গোটেই কথাখিনি অতি সততা একাগ্ৰতাৰে বিগত সময়ছোৱাত ইণ্ডিয়া এলায়েন্সৰ সন্মানীয় বিৰোধীসকলে যিটো কাম কৰি গৈছিল তেওঁলোকে এতিয়াও ভাবি আছে নিশ্চিতভাৱে যে আমি চৰকাৰ কৰিম ইণ্ডিয়া এলায়েন্সক হৰুৱাই দিম এনেধৰণৰ এক সপোনেৰে একনিষ্ঠভাৱে যিসকলে কাম কৰিছে তেওঁলোকে যেতিয়া দেখিছে যে আৰে এটা নহয় দুটা নহয় প্ৰত্যেকটো যিমান সৰু বৰ যিমান নতুন পুৰণি যিমান ছাৰ্ভেয়িং এনেধৰণৰ এক্সিট পোল এজেঞ্চি আছে সকলোৰে ছপা বৈদ্যুতিন মাধ্যম নিৰপেক্ষ মাধ্যম সকলো যেতিয়া এনেকুৱা আহে অৱধাৰিতভাৱে সন্মানীয় লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ দৰে ভাষ্য আহিবই আৰু গোটেই ৰাজনৈতিক কথাটো হ'ল আপেক্ষিক মোৰ দৃষ্টিত মই খুব ভাল কৰি আছোঁ আমাৰ শ্ৰদ্ধেয়া বাইদেউৰ দৃষ্টিত তেওঁ ভাল কৰি আছে গতিকে এইটো আপেক্ষিক কিন্তু এইখিনিতে এটা কথা কওঁ যে যিমানেই দিন বাগৰিছে সিমানেই এক্সিট পোলবিলাক যথেষ্ট বিজ্ঞানসন্মত হৈ পৰিছে বাকী মই যিবিলাক সৰ্বভাৰতীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে সেইখিনি কথা বাদেই দিলোঁ আমাৰ NKTV যিটো কৰিছে মই লক্ষ্য কৰিছোঁ NKTVৰ আনকি যিটো চেম্পল কালেকশ্যন আগতে হয়তো 300 আছিল এতিয়া মই দেখিছোঁ 3000 4000 পৰ্যন্ত চেম্পল হৈছে খুদ NKTV অসমৰ এই সীমাবদ্ধতাৰ মাজত থাকি গতিকে আজিকালি এক্সিট পোল আগৰ দৰে নহয় এই কথাটো মই অপেনিং ৰিমাৰ্ক যদি মই 1 মিনিট লৈ এটা কৈ দিওঁ মই পাহৰি যাম 2004 চনত যেতিয়া ইণ্ডিয়া শ্বাইনিঙৰ সময়ত অটল বিহাৰী বাজপেয়ীদেৱে চৰকাৰ গঠন কৰিব বুলি NDA গঠন কৰিব বুলি যে ফৰকাষ্ট কৰিছিল আমাক দিছিল প্ৰায় 270 240 250 275 তেনেকৈ দিছিল কিন্তু আমি পালোঁ 189 আৰু তেতিয়াৰ পৰাই গোটেই ভাৰতত বিগত 40 বছৰত এক্সিট পোলৰ গোটেই মানুহখিনি অতি সাৱধান হৈ গ'ল বেছি ডেফটত গুচি যোৱা হ'ল বেছি চেম্পল লোৱা হ'ল বেছি বিজ্ঞানসন্মত হৈ গ'ল প্ৰথম কথা সেইকাৰণে যোৱা 20 বছৰত প্ৰত্যেকটো সংবাদ মাধ্যম NKTV হওক বা NDTV হওক প্ৰত্যেকৰে যিটো চেফলজিকেল ষ্টাডি সেইটো গোটেই পেটাৰ্ণ চেঞ্জ হৈ গ'ল গতিকে আজি সেইকাৰণে বিগত সময়ছোৱাত চব শুদ্ধ আহিছে আৰু প্ৰত্যেকটো নিৰ্বাচনত আমাক NDA যিমান দিয়ে আমি তাতকৈ বেছি পাইছোঁ তেওঁলোকে অলপ কনজাৰভেটিভ হৈ দিয়ে শিক্ষাটো দিলে 2004 ঠিক আছে মই আহিম আপোনাৰ এইফালে আহিছোঁ আপুনি এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে নিৰ্বাচনৰ পূৰ্বে আপুনি কংগ্ৰেছ ত্যাগ কৰিছে আপুনি প্ৰাৰ্থী নাপাই পেলাই আপুনি কিন্তু বহুতে পূৰ্বানুমান কৰিছিল যে আপুনি বিজেপিলৈ যাব কিন্তু তাতো যোৱা নাই গতিকে আপোনাক মই ভাবোঁ যে আপুনি কি ক'ব এক্সিট পোলৰ বিশ্বাসযোগ্যতা এক্সিট পোল সন্দৰ্ভত আপোনাৰ কি বক্তব্য আছে এক্সিট পোল এক্সেক্ট পোল নহয় এইটো সঁচা কথা হিন্দেৰী ঘটিবই বা 2004টো গণ্ডগোল হৈছিলে সেইটো সঁচা কথা কিন্তু মোক বেছিকৈ এটা কথা প্ৰয়োজন হৈছে এই কথাটো কিন্তু অলপ চৰ্চাৰ বাহিৰত থাকে এক্সিট পোলক লৈ আলোচনা হৈছে কিন্তু যেতিয়া 2014 চনত বিজেপিয়ে নিৰ্বাচন খেলিছিলে বা মোদী ডাঙৰীয়াই এটা কথা কৈছিলে সন্মানীয় প্ৰধানমন্ত্ৰী তেখেতে এটা কথা কৈছিলে যে কংগ্ৰেছ দলে কোনো এখন ৰাজ্যতে ডাবল ডিজিট নাপায় কোনো ৰাজ্যতে ডাবল ডিজিট পোৱা নাছিলে কংগ্ৰেছে আৰু 2019ত কৈছিলে 305 পাম 303 পালে আৰু এবাৰ কৈছে অপকিবাৰ 400 পাৰ নহয় কিন্তু এই যিটো মোদী ডাঙৰীয়া বা বিজেপি দলৰ মনস্তাত্ত্বিক যুঁজ সাইকোলজিকেল ৱাৰফেয়াৰ কংগ্ৰেছত নাই কাৰণে মই কংগ্ৰেছৰ বিৰোধিতা কৰি কথা ক'বলৈ অহা নাই অৱশ্যে মই পাহৰি গ'লোঁ প্ৰথমতে মই কংগ্ৰেছৰ দুয়োগৰাকী প্ৰাৰ্থীক শুভেচ্ছা জনাইছোঁ তেওঁলোকে জয়লাভ কৰক মই অন্তৰেৰে কামনা কৰিছোঁ মানে প্ৰথমতে সেইটো কম বুলি কৈছিলোঁ কিন্তু থাকি গৈছিলে এনিৱে যে 400 পাৰ নহয় এইটো এটা মনস্তাত্ত্বিক যুগ আছিলে সাইকোলজিকেল ৱাৰফেয়াৰ আছিলে কিন্তু মই ভাবাত কংগ্ৰেছ দলে বা ইণ্ডিয়া এলায়েন্সে এই 400 পাৰ যিটো মনস্তাত্ত্বিক যুঁজ তাৰ প্ৰতিবাদ কৰিবলৈ সক্ষম হোৱা নাই এজন মানুহক মই এই ক্ষেত্ৰত স্বীকাৰ কৰোঁ তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন ৰেড্ডিয়ে কিন্তু এই কথাখিনি খুব ভালকৈ পাইছিলে আজি মহাৰাষ্ট্ৰত এতিয়া এক্সিট পোলত কিমান পাব বুলি দেখুৱাইছে বিজেপিয়ে আৰু যোৱাবাৰ কিমান পাইছিলে 48টাৰ ভিতৰত এই কথাটোতো যোৱাবাৰ যিমান পাইছিলে তাতকৈ কম পাইছে দিল্লীত 7টাৰ ভিতৰত 7টা পাইছিলে যোৱাবাৰ হাৰিয়ানাত 10টাৰ ভিতৰত 10টা পাইছিলে যোৱাবাৰ এইবাৰতো হাৰিয়ানাটো কম পাব বুলিয়ে কৈছে দিল্লীটো এটা হয়তো কম পাব বুলিয়ে কৈছে গতিকে 400 পাৰ হোৱাৰ কথাটো একেবাৰে অমূলক কথা এটা কিন্তু ডেট ৱাজ এ সাইকোলজিকেল এফেয়াৰ কিন্তু এই দুটা কথা কিন্তু প্ৰণিধানযোগ্য যে আজি এক্সিট পোলতো এই কথা আলোচনা হোৱা নাই আমাৰ পবিত্ৰ মাঘৰীয়া ডাঙৰীয়াও চাগে নিশ্চয় মনত পৰিব যে ভাৰতৰ কোনো ৰাজ্যত ডাবল ডিজিট পোৱা নাছিলে 305 বুলি কৈছিলে 303 পাইছিলে প্ৰধানমন্ত্ৰী এক্সিট পোল মানে এক্সিট পোলৰ বেলেগৰ কথা কৈ আছে কিন্তু প্ৰধানমন্ত্ৰীৰ এক্সিট পোলেতো এই কথাটো আছিলে ঠিক আছে ৰ'ব নাই কিন্তু এই নিৰ্বাচনত কিন্তু যিটো ইতিমধ্যে এটা কথা কৈছে এয়াৰো মানে অৰ্থাৎ এছিষ্টেণ্ট ৰিটাৰ্ণিং অফিচাৰৰ টেবুললৈ
এজেণ্ট যাবলৈ নোহোৱা যিটো অজয় মাকন কংগ্ৰেছৰ কোষাধ্যক্ষত টুইট কৰিছে ময়ো পাইছোঁ আৰু এইবিলাক অলপ হৈ থাকে কাৰণ এইবাৰৰ নিৰ্বাচনটোত ইলেকশ্যন কমিশ্যনত নিৰাপক্ষতাৰ সন্দৰ্ভত সম্পূৰ্ণ প্ৰশ্নৰ অৱতাৰণা হয় গতিকে যিহেতু ইতিমধ্যে 120টা চিভিল ছ'চাইটিয়ে যে ইলেকশ্যনৰ সন্দৰ্ভত যিটো 1,07,00,000 ভোট বঢ়া বুলি অভিযোগ আছিল বা অভিযোগ উঠিছে তাৰ সন্দৰ্ভতো লিখিছে কিন্তু তাৰ সন্দৰ্ভতো উপযুক্ত উত্তৰ আমি একো দেখিবলৈ পোৱা নাই কোৰ্টলৈও বস্তুটো গৈছিল কোৰ্টতো এইটো বস্তু অতিমধ্যে নাকচ হৈছে বা এটা সময়ত সম্পূৰ্ণ ভিভিপেট গন্তি কৰিব লাগে বুলি কোৱা হৈছিলে সেইটো কৰা নহ'ল বা ইণ্ডিয়া এলায়েন্সে আজি তাৰিখত বিভিন্ন কথাত বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে কিন্তু মই এটা কথাত নিজে কংগ্ৰেছত থাকোঁতেও আচৰিত হ'লোঁ আমাৰ প্ৰদেশ কংগ্ৰেছতো মই ইভিএমৰ নিৰ্বাচন হ'ব নালাগে বুলি প্ৰস্তাৱ পাইছিলোঁ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহকত ভাৰতৰ ডাঙৰ ডাঙৰ নেতা ছালমান খুৰ্ছিদ জিতেন্দ্ৰ সিং মানে কে ৰাজু এইসকল নেতা ভাৰতবৰ্ষৰ যথেষ্ট ডাঙৰ নেতা যে তেখেতসকলে CWCতো আছে তেখেতসকলকো কৈছিলোঁ যে ইভিএমৰ কথাটো কিন্তু আমাৰতো ইণ্ডিয়া এলায়েন্স বা ৰাহুল গান্ধীৰ তৰফৰ পৰা কেতিয়াও ইভিএমত নিৰ্বাচন নেখেলোঁ বুলি শব্দটো কোৱা হোৱা নাই এই কথাটো কোৱা নাই এতিয়া ইভিএমৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন উঠি আছে বা এই গোটেই কথাবোৰ আছে গতিকে মই অপেনিং ৰিমাৰ্কছত ইমানখিনিতে ৰাখিছোঁ ঠিক আছে নাই এইটো কথা সত্য যে বিজেপি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো একদম খুব সুন্দৰ মনস্তাত্ত্বিক যুঁজ দিলে এটা এনেকুৱা ধাৰণা সৃষ্টি কৰিলে অবকিবাৰ চাৰচপাৰ আৰু বিৰোধী তাতে থাকিব আৰু নহয় এটা ইণ্টাৰেষ্টিং কথা যেতিয়া তেওঁ অবকিবাৰ চাৰচপাৰ যিটো কৌশলগত তেওঁলোকে স্থিতি ল'লে সকলো মিডিয়া সকলো অপজিশ্যন সকলো ৰাজনীতি সকলো ব্যস্ত হৈ পৰিলে 400 পাব নাপায় কিন্তু 262 মেজিক নাম্বাৰ কোৱা ধৰি গ'ল সেইটো মেজিক নাম্বাৰ কোৱা সকলো ব্যস্ত হৈ পৰিলে 400 পাব নাপায় সেই চৰ্চাত গোটেই ধাৰণাটো সেই বিষয়টোত সীমাবদ্ধ হৈ ৰ'ল বিজেপি সেই মনস্তাত্ত্বিক যুঁজখনত বিজেপি হয়তো সফল হৈছে কিন্তু এইবাৰ নিৰ্বাচনৰ পৰিৱেশ পূৰ্বতকৈ পৃথক বুলি বিৰোধীয়ে ক'ব বিচাৰিছে মীৰা বৰঠাকুৰ পূৰ্ব নিৰ্বাচন সম্পৰ্কে এইবাৰ নিৰ্বাচনটো আপুনি কিয় পৃথক বুলি ভাবে কিহৰ কাৰণে বিৰোধীৰ এইবাৰ সাফল্য লাভৰ অধিক সমল আছে মই চাওক মই যোৱাবাৰো নিজেও নিৰ্বাচন খেলিছোঁ তেতিয়া নিৰ্বাচন খেলি মোৰ এটা ধাৰণা হৈছিলে যে নিৰ্বাচনটোত আমি খুব সেইটো হিচাপত আমি যাব পৰা নাই কিন্তু এইবাৰ মানুহে এটা প্ৰস্তুতি লৈছে মই মোৰ কথা কৈছোঁ দেই গুৱাহাটীৰ কথা কৈছোঁ 4 তাৰিখেতে ওলাই যাব এতিয়া আমি এনালাইচিছ এটাহে কৰিব পাৰোঁ আমি সদায় গ্ৰাম্যত খুব ভোট পাওঁ টাউনলৈ আহিলে আমাৰ ভোটৰ বাকচত ভোটটো আমাৰ কমি যায় কিন্তু এইবাৰ আপোনাৰ আমি নিৰ্বাচন খেলি নিৰ্বাচনৰ আগত আৰু পাছত আমি মানুহৰ পৰা যিটো অভূতপূৰ্ব সঁহাৰি পাইছোঁ সেইটো যোৱাবাৰ কিন্তু নিৰ্বাচনত আমি তেনেকুৱা সঁহাৰি পোৱা নাই এইবাৰ আমাৰ যিখিনি মানুহ এই মানুহখিনিয়ে টাউনত যথেষ্ট সংখ্যক মানুহে ভোট দিছে নিউ ভোটাৰ্ছে আমাক ভোট দিছে পাহাৰত থকা মানুহখিনিয়ে আমাক এবাৰ ভাল সংখ্যক ভোট দিছে ইভেন বিজেপিৰ বহুত নিষ্ঠাবান কৰ্মীয়ে আমাক সহায় কৰিছে ভোট দিছে এজিপিৰ নিষ্ঠাবান কৰ্মীয়ে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে যদিও পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে যে তেওঁলোকে বহুত মানে হেৰিত জয়ী হ'ব কিন্তু বিজেপিৰ বহু সংখ্যক নিষ্ঠাবান কৰ্মীয়ে ইমান সাফোকেশনত আছে মই পুৰণা যিবিলাক নিষ্ঠাবান মই কোনটো কথা কৈছোঁ মই কৈছোঁ যে বিজেপিত সেই মানুহবিলাক সাফোকেটেড হৈ গ'ল বিজেপিত সেই মানুহবিলাকক নতুনকৈ অহা কিছুমান মানুহে আপোনাৰ সেই মানুহবিলাকক একে তুচ্ছ তাচ্ছিল্য কৰি গুৰু গোসাঁই নমনা কৰি দিলে যিবিলাক মানুহৰ ত্যাগ আৰু মানে শ্ৰমৰে বিজেপি অফিচটো বনিছিলে এতিয়া সব মানুহ আহি পেলাই তেওঁলোকক ছাটাই কৰি দিলে সেই মানুহবিলাকে এবাৰ মনৰ ক্ষোভত তেওঁলোকেও আমাক সহায় কৰিছে নিউ ভোটাৰ্ছে কৰিছে আমাক যিবিলাক স্মল এণ্ড মিডিয়াম আপোনাৰ বিজনেছমেন আছে তেওঁলোকে আমাক সহায় কৰিছে স্কুলবিলাক বন্ধ হোৱাৰ ক্ষোভত অসমীয়া মানুহে আমাক ভোট দিছে এনেকুৱা বহুত আমি এটা বস্তু আমি পাইছোঁ যে আমি সেইকাৰণে আমি আশাবাদী যে এইবাৰ নিৰ্বাচনটো ৰাইজে খেলিছে ৰাইজে আমাক সহায় কৰিছে 4 তাৰিখে তাৰতো ফল ওলাবই আজিতো বহুত উচ্চ বাচ্য কৰি লাভেই নাই মাজত মাত্ৰ এটা দিন 4 তাৰিখে 4টা বজালৈ গোটেই হিচাপে ওলাই যাব পবিত্ৰ মাৰ্ঘেৰিটা আপুনি বিজেপিৰ কৌশল নিৰ্ধাৰণৰ লগত জড়িত হৈ আছে মানে এইবাৰ যিহেতু 2টা টাৰ্ম হৈ গ'ল তৃতীয়টো কাৰ্যকালৰ কাৰণে বিজেপিয়ে ৰাইজৰ ৰায় বিচাৰিছে হয়তো পৰিস্থান বিৰোধী ঢৌ এটা থাকিব থকাটো স্বাভাৱিক গতিকে আপোনালোকে পূৰ্বৰ নিৰ্বাচনসমূহতকৈ এইবাৰ নিৰ্বাচনত অধিক কষ্ট কৰিবলগীয়া হ'ল নি অধিক পৰিশ্ৰম কৰিবলগীয়া হৈছে নেকি এইবাৰ আগতকৈ নিৰ্বাচনৰ কাৰণে আচলতে অধিক আৰু কম পৰিশ্ৰমৰ কথা নাই মীৰা বাইদেউ নিজে এগৰাকী সমৰ্পিত কাৰ্যকৰ্তা আছিল বিজেপিৰ গতিকে তেখেতেও জানে তেখেতৰ উপস্থিতিত মই কৈছোঁ সেই পঞ্চায়তৰ নিৰ্বাচনেই হওক বা লোকসভা নিৰ্বাচনেই হওক
সেই টাউন কমিটিৰ নিৰ্বাচনে হওক বা বিধানসভাৰ নিৰ্বাচনে হওক প্ৰতিটো নিৰ্বাচনত প্ৰতিগৰাকী কাৰ্যকৰ্তাই একে কষ্টৰে কাম কৰি যায় আৰু তাৰ আমি ফল পাওঁ বিজেপিয়ে প্ৰত্যেকটা নিৰ্বাচনত সমানে গুৰুত্ব সহকাৰে একে কষ্ট কৰিছে তাতকৈ কোনো হিন্দিৰি নাই হোৱা আৰু যিটো আমাৰ দাদাই কৈ গৈছে মাত্ৰ অজয় মাকানৰ কথা আৰু ব্ৰেকৰ সময়ত মই বাইদেউ কৈছিল এইটো এটা পুৰণি কথা 19 ঘণ্টাৰ আগতে অজয় মাকানদেৱে এটা টুইট কৰিছিল যে আৰু ইয়াৰ ওচৰলৈ যাবলৈ নিদিয়ে তাৰপিছত ইতিমধ্যেই দিল্লীৰ ইলেকশ্যন কমিশ্যনে কৈছিল যে তেনেকুৱা ধৰণৰ কথা নাই এইটো দিয়া হৈছে এইটো 10 ঘণ্টাৰ আগতেই গতিকে দাদাক মই সোঁৱৰাই দিছোঁ এইটো পুৰণি কথা আনকি এতিয়া অজয় মাকানৰ বিৰুদ্ধে জনমত গঠন হৈছে এই ফেক নিউজ কিয় বিলাব লাগে দিব বিচৰা হোৱা নাছিল নাই তেনেকুৱা ফেক নিউজ কাৰণে তেওঁলোকে এতিয়া সুপ্ৰিম কোৰ্টত কেছ দিবলৈ কোৱা হৈছে যে অজয় মাকান দামৰ এগৰাকী 8 বাৰ আপুনি বেলেগ চাব নালাগে তাত তেওঁ অজয় মাকানে ওলোটাই এতিয়া ধন্যবাদ দিছে ইলেকশ্যন কমিশ্যনক ইফ ইউ চেক দ্য হেণ্ডেল মই এনে কথা কৈ থকা নাই এতিয়া দাদাই কৈছে যেতিয়া তাৰপিছত CEO যেতিয়া কৈছে ইট ইজ ক্লাৰিফাইড ডেট কাউণ্টিং এজেণ্টছ অফ কেণ্ডিডেটছ আৰ এলাউড টু টেবলছ অফ আৰু সেইটো এটা সাধাৰণ কথা এইটো সহজাত কথা তাৰপিছত অজয় মাকানে কৈছে যে মেনি থেংকছ দিছ মাষ্ট নিডেড ক্লাৰিফিকেশ্যন তাৰপিছতখিনি ধৰক অজয় মাকানে 10 ঘণ্টা আগতে কৈছে ধন্যবাদ তাৰপিছত ওলোটাই কৈছে কংগ্ৰেছৰ মানে শীৰ্ষ নেতৃত্বই সমগ্ৰ ভাৰতত ফেক নিউজ কিয় এনেকৈ বিলাই পৰিৱেশ বিনষ্ট কৰিব বিচাৰিছে দিছ ইজ দ্য চিনেৰিঅ' দাদা এইখিনি কথা মোৰ কথা নহয় আপুনি গোটেই মানুহে এতিয়া এক চেণ্ডেল চালে কথা উল্লেখ কৰিব এতিয়া যি কি নহওক বাইদেৱে কৈছে বাইদেউৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে এটা ইতিবাচক চিন্তাৰে আগবাঢ়ে গতিকে তাত মই নেতিবাচক কথা কৈ এগৰাকী ভদ্ৰ মহিলাক এটা গণতান্ত্ৰিকভাৱে এটা প্ৰতিষ্ঠিত দলৰ এগৰাকী কাৰ্যকৰ্তাক মই এতিয়া আমি জিকিম এওঁ হাৰিব ইমান লাখ ভোট এইবিলাক কোৱাটো অনুচিত কাৰণ ইতিমধ্যেই ভোটিং মেচিনত সকলোবিলাক হৈ আছে বাইদেউ নিজে কৈছে এদিনৰ অপেক্ষা পৰহিলৈ গম পাম আৰু কিন্তু বাইদেউৰ কথাখিনি এই নিৰ্বাচন ক্ষেত্ৰত সদায় আপেক্ষিক বাইদেউৰ দৃষ্টিত যে এনেকুৱা কি কয় স্কুল এনেকৈ বন্ধ হৈ গৈছে এনেকুৱা হৈছে কিন্তু শিক্ষিত শিক্ষকসকলে এইটো ভাবিছে যে 5জন ছাত্ৰ 6জন শিক্ষক তাতকৈ এইখন স্কুল এমালগেমেট কৰি বেলেগ এখন স্কুলৰ লগত লগ কৰি দিয়া এইটো এইখন চৰকাৰৰ ভাল কাম হৈছে প্ৰত্যেকখন স্কুল এতিয়া আদৰ্শ স্কুল হিচাপে ব্যৱস্থা কৰিব বিচৰা হৈছে আজি আগতে যেতিয়া স্কুলৰ কথা কৈ আছোঁ মই স্কুলৰ কথাই কম বেলেগ বহুত দীঘল হৈ যাব বিষয়বস্তু যে আগতে বাগানৰ স্কুল এখনৰ কাৰণে যেতিয়া কোনোবা মানুহ যায় কংগ্ৰেছৰ বিধায়ক মন্ত্ৰী কয় নাই বাগানৰ স্কুল নহ'ব এইবিলাক মেনেজমেণ্টৰ মালিকৰ কাম কিন্তু আজিৰ তাৰিখত 118খন বাগানৰ স্কুল প্ৰতিষ্ঠা হ'ল 100খন স্কুল অহা 2-3 মাহৰ ভিতৰত প্ৰতিষ্ঠা হ'ব গতিকে এই ধৰণৰ কথাবিলাক আপেক্ষিক তেওঁলোকৰ দৃষ্টিত পানীগিলাচ অলপ কমি আছে আমাৰ বাকী সৰ্বসাধাৰণৰ দৃষ্টিত পানীগিলাচ দেখোন ভৰ্তি হৈছে আগতে শূন্য আছিল গতিকে তেখেতসকলৰ দৃষ্টিত সকলো নেতিবাচক বস্তু যদিও এতিয়া আমি কম যে বিগত এবছৰত এজনো মানুহ উগ্ৰপন্থীৰ গুলীত মৃত্যু হোৱা নাই আমাক সাম্প্ৰদায়িক বুলি কয় কিন্তু কংগ্ৰেছৰ তাৰ বিনিময়ত আপোনালোক নেতা হ'ল এতিয়া ধৰি লওক এতিয়া আমাৰ কোকৰাঝাৰ এইখিনি এৰিয়াত গোষ্ঠীগত সংঘৰ্ষত দাদাহঁতে জানে ছিনিয়ৰ তেওঁলোক কংগ্ৰেছ লিডাৰ ধৰ্মীয় সংঘৰ্ষত গোষ্ঠীগত সংঘৰ্ষত বিগত 10 বছৰত মুনুই ডাঙৰীয়া বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি চৰকাৰৰ পিছত এটাও গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই তাৰ বিপৰীতে কংগ্ৰেছে 855 জন লোকক গুলীয়াই হত্যা কৰিছিল কোকৰাঝাৰ বা বিটিএডি অঞ্চলত শ মানুহ নিগৃহীত হৈছিল মানুহৰ মৃত্যু হৈছিল আজিৰ তাৰিখত সম্পূৰ্ণৰূপে শান্তিৰ এটা পৰিৱেশ 8500 জন উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰিছে আজি অন্তত বাকীটো বাদ দিলোঁ গড়গীতাও ভাবিছে যে কংগ্ৰেছ নাই গড়গীতাও ভাবিছে বাকী মানুহৰ কথা বাদ দিলোঁ কাজিৰঙাৰ গড়গীতাও ভাবিছে ধন্যবাদ অন্তত এতিয়া কংগ্ৰেছ নাই মই এটা কথা মই উদাহৰণ হাজাৰিকা ওচৰত যাম তাৰ আগতে মই আপোনাক কৈছোঁ যে এখেতে খুব ধুনীয়াকৈ 855 জনৰ কথা ক'লে মানুহে পাহৰি যোৱা নাই আজি একচুৱেলি এইবিলাক তৰ্ক কৰিব বুলি মোৰ একদম মন নাই কথাটো হৈছে যে 88 জন যুৱকক ভুৱা এনকাউণ্টাৰত গুলিওৱা হ'ল ড্ৰাগছ চুপাৰী চিণ্ডিকেটৰ লগত জড়িত বুলি এইটো মই আপুনি ন্যায়পালিকাৰ দৰকাৰ আছে ইউ আৰ নট এ জাজ ৰ'ব আপুনি জাজ নেকি মই মেয়ৰ বাইদেউক ৰাজনীতি কৰিব ভাবিছিলোঁ আপুনি ভুৱা বুলি সিদ্ধান্ত কেনেকৈ দিলে ইউ আৰ নট এ জাজ আপুনি ন্যায়পালিকাৰ আপুনি এগৰাকী বিচাৰকৰ কেনেকৈ সিদ্ধান্ত দিলে এটা প্ৰশ্ন আহিছে আৰু কি কৰিলে এনকাউণ্টাৰ কৰা ৰাইট ন্যায়পালিকা আছে প্ৰণয় দা আপুনি গৈ কেছ কৰক আপুনি এগৰাকী সাংবাদিক মীৰা বাইদেউ এগৰাকী নেত্ৰী আপুনি ন্যায়পালিকা আছে কেছ কৰক আপুনি যদি নিজেই টকশ্বত বহি বিচাৰ কৰে আপুনি সেই পুলিচ 70,000 আৰক্ষীক যদি আপুনি সন্দেহৰ চকুৰে চাই ইউনিভাৰ্চিটি ইমান শিক্ষা ভাল হৈছে এওঁলোকে এমালমেণ্টৰ কথা কয় 70,000 আৰক্ষীক আপুনি সন্দেহৰে চাইছে এই মানুহখিনিয়ে আপোনালোকক সেইকাৰণে ভোট নিদিয়ে
70,000 আৰক্ষীক আজি আপুনি কাঠগড়াত থিয় কৰাইছে যদি কোনোবা দুখী আছে ন্যায়পালিকাই কৰিব কিন্তু এই টকশ্বত বহি মাইক্ৰফোনৰ জনপ্ৰিয় চেনেল এনকেত বহি মীৰা বৰঠাকুৰে যদি নিজকে জাজৰ শাৰীলৈ উত্তীৰ্ণ কৰি দিয়ে তেতিয়াহ'লে মোৰ ক'বলগীয়া মই পবিত্ৰক এই কথা মনত পেলাই দিব খুজিছে বটদ্ৰৱা কাণ্ডত আপোনালোকে যিটো কাম কৰিলে যিটো কিন্তু আপোনালোকে খতিব নিবলৈ হ'ল ন্যায়পালিকা খতিব নিবলৈ যদি আপুনি খতিব নিবলৈ মানৱ অধিকাৰ লংঘনৰ ঘটনা বিজেপিয়ে কৰিছে বিশ্বাসী কোনোবাই কৈছে যে এনকাউণ্টাৰত মৃত্যু হৈছে ন্যায়পালিকা আছে ন্যায়পালিকাই সিদ্ধান্ত দিব দুখ হ'লে আমি দুখ পাতি ল'ম আপুনি শিক্ষা বিভাগৰ ইমান ডাঙৰ ডাঙৰ কথা কৈছে য'ত কটন ইউনিভাৰ্চিটি অসমৰ গৰিমা এটা আজি মাটি বন্ধ লিজত দিবলগীয়া অৱস্থা পৰ্যায়লৈকে গুচি গৈছে এই কথা আজি শিক্ষা ভুৱা বাতৰি প্ৰচাৰ কৰে আপুনি ইমান এগৰাকী ভাল নেত্ৰী ইমান ভুৱা বাতৰিবোৰ তেওঁ থিয় হৈ কটন বিশ্ববিদ্যালয়ত আপুনি কাঠগড় থিয় কৰি ক'ব পাৰে সেইটোৱে চাব্বাস্তি আপুনি কটন কলেজৰ নিচিনা এখন 1901 চনত প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়ত আপুনি এতিয়া গোটেই শিক্ষক সমাজ ছাত্ৰ সমাজক আপুনি এতিয়া এনেকুৱা কৰি সফেদ বগা ল'ৰা এজনে মিছা কথা এটা ইমান এই কথাও সত্য বৈতা আপুনি অস্বীকাৰ কৰিব নোৱাৰে কটন কলেজৰ কটন বিশ্ববিদ্যালয়ৰ প্ৰসংগত অৱশ্যে মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰিব মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰি বন্ধ কৰিলে গোটেই বিষয়টো তাৰ পিছত এখন জাননী প্ৰত্যাহাৰ তাৰ আগতে সেই বিষয়লৈ ৰাজনৈতিক বক্তব্য আনিব নালাগে কটন কলেজ এটা স্বতন্ত্ৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠান তাত কংগ্ৰেছ এজিপি বিজেপি কথা নাহে নহয় কটন কলেজ বিশ্ববিদ্যালয় কিবা এটা কৰিছে ৰিটায়াৰমেণ্ট হ'ব মে'ত তাৰ আগতে টপাতৈয়াকৈ ভিচি ক্ষেত্ৰত চিফ মিনিষ্টাৰে কিয় ইণ্টাৰফেয়াৰ কৰে স্বতন্ত্ৰ হয়নে নহয় গুৱাহাটী ইউনিভাৰ্চিটি মুখখন খোলাই নল'ব আপুনি এতিয়া চিফ মিনিষ্টাৰক ভাল বুলিয়ে ক'ব লাগে যদি আপোনাৰ দৃষ্টিত কটন কলেজৰ এডমিনিষ্ট্ৰেশ্যনে কিবা ভুল কৰিছিল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে ভাল কৰিলে আপুনি ধন্যবাদ দিলে প্ৰথমে আপুনি অৰ্ডালি পৰ্যন্ত বাহিৰৰ পৰা অনা হৈছে আপুনি ধন্যবাদ দিলক হিমন্ত বিশ্ব ৰাজনৈতিক স্বাৰ্থৰ বাবে কটন কলেজৰ দৰে মহিমামণ্ডিত বিশ্ববিদ্যালয় কলেজক ৰাজনীতিৰ বাবে ক্ষুদ্ৰ স্বাৰ্থৰ বাবে আনিব বাইদেউ ইমান আৰ্টিকুলেট ক'ব পাৰে কটন কলেজক এইবিলাক আনিব প্লিজ আপুনি জিকিব আহিব পিছৰ কথা কটন কলেজৰ গৰিমা আপুনি পাৰি কৰিবলৈ নাযাব কটন কলেজৰ গৰিমা কটন কলেজৰ গৰিমা বেয়া কৰিবলৈ নাযাব কটন বিজেপি কংগ্ৰেছৰ মাজত নানিব বাইদেউ দিবান পাইছো নি আমি দিবানৰ ওচৰত যাম তাৰ আগতে মই অকণমান উদয়শংকৰ হাজৰিকাৰ ওচৰলৈ গৈছোঁ হাজৰিকা ডাঙৰীয়া লখিমপুৰৰ এইবাৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপট আপুনি কি ক'ব আপোনালোকে কি কি বিষয় লৈ ভোটৰ কাষ চাপিছিলে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছিলে আৰু তাৰ লগতে এই কথাটো বিভিন্ন বিশ্লেষকে এই কথা কৈছে লখিমপুৰত এইবাৰ কেক ৱাক হ'ব বুলি এটা বহুতে তেওঁলোকে সম্ভাৱনা ব্যক্ত কৰিছিল যে বিজেপিৰ বাবে কেক ৱাক হ'ব কিন্তু আপুনি কেনেদৰে প্ৰত্যাহ্বান জনালে কি কি ইছ্যু লৈ আপুনি ভোটৰ কাষ চাপিলে কি ক'ব বিচাৰিব হাজৰিকা ডাঙৰীয়া লখিমপুৰত যোৱা নিৰ্বাচনটো মই ইতিমধ্যে আপোনালোকক কৈছোঁ যে পৰিৱৰ্তনৰ বতাহ বলিছে আৰু নিৰ্বাচনটো কংগ্ৰেছ বিজেপি নহয় কংগ্ৰেছৰ লগতে ৰাইজ বনাম বিজেপি হৈছে আপুনি ৰাইজে পৰিৱৰ্তন বিচাৰিছে লখিমপুৰ লোকসভা সমষ্টিৰ যুৱক আজি অসমৰে যুৱকসকল কৰ্মসংস্থাপন নাপায় বহিৰাজ্যলৈ গমন কৰিছে আমি প্ৰায় প্ৰত্যেক দিনাই বাতৰি কাকতত পাওঁ যে অসমৰ যুৱক অন্ধ্ৰপ্ৰদেশৰ ৰেলপথত পৰি আছে অসমৰ যুৱকৰ মৃতদেহ বিহাৰৰ ৰেল ষ্টেচনত পৰি আছে মহাৰাষ্ট্ৰত অসমৰ যুৱকক হত্যা কৰা হৈছে হায়দৰাবাদত হত্যা কৰা হৈছে কি বিলয় হৈছে এই বিষয়বিলাক লৈ যোৱা চৰকাৰখন বিজেপি চৰকাৰখন তেওঁলোকৰ কোনো কৰ্ম আঁচনি নাই এই ইছ্যুবিলাক আমি জনসাধাৰণৰ ওচৰলৈ লৈ গৈছিলোঁ বৃহৎ নদীবান্ধ NHPC আছে আমি প্ৰত্যেকটো বাৰিষাই এইবাৰো গম পাইছোঁ যে NHPCত কিবা নহয় কিবা এটা ভাগিছে আৰু প্ৰায় 10 লাখৰ ওপৰ মানুহৰ বাৰিষা বুকু কপে যে NHPC ভাগিলে আমাৰ অৱস্থা কি হ'ব বিশেষকৈ লখিমপুৰ আৰু ধেমাজি জিলাৰ গতিকে এই ইছ্যুবিলাক আমি কৈছিলোঁ আৰু আমাৰ যি সমস্যা বানপানীৰ সমস্যা আমাৰ যোগাযোগৰ সমস্যা আমাৰ গৰাখহনীয়াৰ সমস্যা এই সমস্যাবিলাক আমি ৰাইজৰ ওচৰলৈ আগবঢ়াই নিছিলোঁ লগতে বিকাশৰ কাৰণে আজি আমাৰ গাঁওবিলাক খালী আমাৰ যুৱক আছেগৈ হায়দৰাবাদত আমাৰ যুৱক আছেগৈ দিল্লীত আমাৰ যুৱক আছে বোম্বাইত
আমাৰ যুৱকসকল বাহিৰত আছে তেতিয়া যুৱ শক্তি নাথাকিলে বিকাশ কেনেকৈ হ'ব আৰু বিকাশ বুলি বিজ্ঞাপন দি থাকিলে টিভিত এডভাৰটাইজমেণ্টত দি থাকিলেতো বিকাশ নহয় গতিকে আমি এই ইছ্যুবিলাক ৰাইজৰ ওচৰলৈ নিছিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে এই নিৰ্বাচনটো ৰাইজে খেলিছে ঠিক আছে আমি সময় খুব কম পালোঁ গতিকে আমি ৰাইজক ইমান যোগাযোগ কৰিব নোৱাৰিলোঁ কিন্তু আমি যিখিনি কথা গম পাইছোঁ যে ৰাইজে এইবাৰ এটা এক্টিভ ৰোল লৈছে আৰু ৰাইজে পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে মই ভাবোঁ যে আমাৰ ভোট গণনাত ইয়াৰ প্ৰতিফলন ঘটিব আৰু আমি আশাবাদী ঠিক আছে মই আপোনাক অলপ ৰখাইছোঁ মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম আপুনি লখিমপুৰ সমষ্টিৰ ভোট গণনাৰ কাৰণে আপোনালোকৰ দলে কি ধৰণৰ প্ৰস্তুতি চলাইছে এই বিষয়ে মই জানিম কিন্তু তাৰ পূৰ্বে আমাৰ দিব্যায়নৰ পৰা মই কথা জানিব বিচাৰিছোঁ আপোনাৰ সমষ্টিত ইতিমধ্যে আমাৰ যিসকল নিৰ্বাচন বিশেষজ্ঞ আছে তেওঁলোকে অগপ বিজেপিৰ মিত্ৰজোঁটৰ যি অগপ তেওঁলোকৰ যিজন প্ৰাৰ্থী ফণীভূষণ চৌধুৰী সহজে জয়ী হ'ব বুলি বহুবিলাক অংক প্ৰকাশ কৰিছে আপোনাৰ নিজা অংক কি আপুনি কিদৰে ভাবিছে আপোনাৰ কি ধৰণৰ প্ৰদৰ্শন হ'ব আপুনি কিদৰে বিশ্লেষণ কৰিব বৰপেটা সমষ্টিৰ ফলাফল কি হ'ব আপুনি কি ক'ব বৰপেটা লোকসভা সমষ্টিত ইয়াতে যি ধৰণে ৰাইজে সকলো 10টা সমষ্টিত সকলো ৰাইজে যি ধৰণে আশীৰ্বাদ প্ৰদান কৰিছে তাৰ লগতে বিভিন্ন ধৰণৰ ৰাজনৈতিক কথাবিলাকো আছে প্ৰণয়দা গতিকে ইয়াতে সকলো দিশৰ পৰা এতিয়া বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলে শেষ হাঁহি মাৰিব বুলি আমি সকলো ৰাইজৰ লগতে নিৰ্বাচনৰ আগতো আমি আশাবাদী আছিলোঁ আৰু মই নিৰ্বাচন যেতিয়া টিকট পোৱা নাছিলোঁ তাৰ আগতো টিকট পোৱাৰ আগতো বৰপেটা লোকসভা লৈ পেলাই যেতিয়া মই টিকটৰ প্ৰত্যাশীৰ দাবীদাৰৰ দৌৰত আছিলোঁ তেতিয়াও আমাৰ এটা সহজ অংক আছিলে যে বৰপেটা লোকসভা সমষ্টিত যিমানেই যি নকওক কিয় কংগ্ৰেছ দলে খুব সহজভাৱে ইয়াতে বিজয় সাব্যস্ত কৰিব ইয়াত বহুতকেইটা কাৰণ আছে আৰু বিশেষকৈ দাদা আপোনালোকক আৰু এটা কথা ক'বলৈ খুজিছোঁ যি ধৰণে বিজেপিয়ে গোগ ৰাখে অসম জাতীয়তাবোধৰ যিটো এটা সত্তা অসম গণ পৰিষদ দলটোক যি ধৰণে শেষ কৰিব খুজিছে মই খুব শ্ৰদ্ধা কৰোঁ ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসমীয়া জাতীয়তাবোধৰ জন্মলগ্নৰ পৰা তেখেত থকা এগৰাকী নেতা আৰু তেখেতে নিজেই এই নিৰ্বাচনটোত সকলো ৰাইজক মানে প্ৰত্যেকটো মুহূৰ্তত এটা মানে প্ৰতীয়মান কৰিবলৈ মানে চেষ্টা কৰি আছিল যে তেওঁ এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব খোজা নাই জোৰ জবস্তি তেওঁক দেখকৈ মানে সকলো বিজেপি দলৰ নেতাসকলে ঠেলি দিছে আৰু গোটেই নিৰ্বাচনটোত বিভিন্ন ৰাইজে এনেকুৱা ধৰণৰ কথাবিলাকো বিশ্লেষণ কৰিছে যে তেখেত এগৰাকী আঠবাৰকৈ অসম গণ পৰিষদ দলৰ বঙাইগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি আছে আৰু বৰ্তমান সময়ছোৱাত সেই বঙাইগাঁও সমষ্টিটোত যি ধৰণে বিজেপিয়ে এটা চক্ৰান্ত কৰিছে যে তেখেতক সংসদলৈ পঠাই দি তাত অসম গণ পৰিষদ দলৰ অস্তিত্বটো একেবাৰে শেষ কৰি দি পেলাই তাত বিজেপি আগ্ৰাসন মানে তেনেকুৱা ধৰণৰ মানুহৰ মাজত যিটো এটা চলি আছে মানে অসম গণ পৰিষদ দলৰ মানুহখিনিৰ মাজত গতিকে সেই কথাটো এটা আমাৰ কাৰণে বৰ যথেষ্ট মানে কংগ্ৰেছৰ কাৰণে বৰপেটা লোকসভা সমষ্টিত ভাল এটা কথা হৈছে ঠিক তেনেধৰণে যি ধৰণে বিজেপিৰ পুৰণিৰ সংঘাত মই বাকী কথা লৈ নাযাওঁ দাদা আগতে এই কথাখিনি কৈ লৈছোঁ বিজেপি পুৰণি বিজেপিৰ মাজত যিটো সংঘাত RSSৰ পুৰণি RSSৰ ব্যক্তিসকলক যি ধৰণে তেওঁলোকে আদৰ্শগত এটা কথা লৈ RSSে যি ধৰণে বিজেপিটোক অসমত তেওঁলোকে বহু কষ্ট কৰি পেলাই আগুৱাই লৈ আহিছিলে সেই তেনেকুৱা ধৰণৰ পুৰণি ব্যক্তিসকলক যি ধৰণে এওঁলোকে নতুন বিজেপি কৰা ব্যক্তিসকলে একাষৰীয়া কৰি থৈ দিলে এই গোটেই নিৰ্বাচনত আমাক এই গোটেই কথাবিলাকত আমাক বহু সহায়ৰ কাৰক হৈছে কংগ্ৰেছ দল ইয়াত জয়যুক্ত হোৱাৰ কাৰণে তাৰপিছত মই আকৌ আপোনাক বিশ্লেষণ আৰু এটা কথা ক'ব খুজিছোঁ আমি ভাবিছিলোঁ যে বহুতে কৈছিলে যে মনোৰঞ্জন তালুকদাৰে উঠা কাৰণে কংগ্ৰেছৰ আমাৰ বিৰাট ক্ষতি হ'ব তেনেকুৱা ধৰণৰ কিন্তু নিৰ্বাচনৰ শেষত আমি যেতিয়া বিভিন্ন বিশ্লেষণ কৰিলোঁ এতিয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া নিৰ্বাচন উঠা কাৰণে কংগ্ৰেছ দল বা আমাৰ কাৰণে এইটো আশীৰ্বাদ স্বৰূপ হৈছে আমাৰ কাৰণে কংগ্ৰেছ দলৰ কাৰণে আশীৰ্বাদ স্বৰূপ হৈছে আৰু বিজয়ৰ যাত্ৰাত আগুৱাই যোৱাৰ কাৰণে সহায়ৰ কাৰক হৈছে ঠিক তেনেধৰণে সংখ্যালঘু মানুহৰো ভোট বিভিন্ন ঠাইত আমি ভাবিছিলোঁ সংখ্যালঘু মানুহৰ ইয়াতে 7,80,000ৰ ওপৰত সংখ্যালঘু মানুহৰ ভোট আছে আৰু এই সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে এইবাৰ দীপবায়ন বা এই যি তেওঁলোকে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি পেলাই একেবাৰে প্ৰত্যেকটো দিনে সংখ্যালঘুৰ ওপৰত বিভিন্ন ধৰণৰ কথা বতৰাবিলাক কৈ আছে
আমি ভয় কৰিছিলোঁ প্ৰথম অৱস্থাত যে সংখ্যালঘুৰ ভোট ক'ৰবাত নহয় ক'ৰবাত আমাৰ কাৰণে কংগ্ৰেছ দলৰ পৰা অলপ বেলেগ ফালে যাবগৈ নেকি কিন্তু নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত 4-5 দিন আগৰ পৰা এনেধৰণে টাৰ্ণ হ'ল দাদা যে মানে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহে এইবাৰ ভোটটো নষ্ট কৰাৰ কাৰণে তেওঁলোকে ভোটদান কৰা নাই এটা ভোটো যাতে নষ্ট নহয় তেওঁলোকে তেনেধৰণে চিন্তা চৰ্চা কৰি এইবাৰ ভোটদান কৰিছে গতিকে গোটেই সামগ্ৰিক প্ৰেক্ষাপটখন চাই পেলাই সেইটো আপোনাক সুবিধাজনক স্থিতি তেওঁলোকে যি হয় সেইটো আপোনাক সুবিধা কৰিলে বুলি আপুনি এইটো গোটেই হয় হয় গোটেই কথাবিলাক চালে তাৰ লগত দাদা আপোনালোকক আৰু এটা কথা কওঁ কেনেধৰণে এওঁলোকে এই কথাবোৰ কৈ থাকে আজি অসমখনত অহাৰ পৰা জাতি মাটি ভেটিৰ কথা কোৱাৰ পিছৰ পৰা বিভিন্ন ধৰণৰ আভুৱা ভৰা কথা কোৱাৰ পিছৰ পৰা মানুহক খালি তেওঁলোকে ৰামঠগন দি আহিছে মূল্য বৃদ্ধিৰে ৰামটাঙুন কক প্ৰত্যেকটো দিনে মূল্য বৃদ্ধিৰ ৰামটাঙুন দিছে অসমৰ অসমীয়া প্ৰত্যেকজন মানুহৰ ওপৰত প্ৰতিটো দিনে কৰৰ বোজা জাপি দি আছে ধাৰৰ বোজা চৰকাৰখনৰ প্ৰত্যেকটো দিনে ধাৰৰ বোজা জাপি দি আছে গতিকে অসমৰ অসমীয়া ৰাইজ বৰপেটা লোকসভা সমষ্টিৰ অসমৰ অসমীয়া ৰাইজ বৰপেটা লোকসভা সমষ্টিৰ প্ৰত্যেকজন সচেতন ৰাইজে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ে যি ধৰণে একেবাৰে ওলাই আহি ভোট দিছে চৰকাৰখনৰ বিৰুদ্ধে কংগ্ৰেছৰ সপক্ষত ঠিক তেনেধৰণে হিন্দু সম্প্ৰদায়ৰ মানুহখিনিও এই চৰকাৰখনে যি ভয় ভীতি শংকাৰ ৰাজনীতি কৰিছে তাৰ বিৰুদ্ধে এওঁলোকে খুচ্চাৰ হৈ পেলাই কাৰোবাক কাকো জনোৱা নাই কাকো নজোৱানকৈ কিন্তু এই শক্তিটোক পৰাভূত কৰাৰ কাৰণে ডাঙৰ শক্তি কংগ্ৰেছ দলক বৰপেটা লোকসভা সমষ্টিত ভোটদান কৰিছে আৰু ৰাইজৰ বিপুল আশীৰ্বাদত ৰাইজে যলৈকে গৈছো ঠিক আছে মই আপোনাৰ ওচৰলৈ হতাশ নহবা এইকেইদিন মই আপোনাৰ ওচৰলৈ গৈ আছোঁ আপুনি এটা উল্লেখযোগ্য কথা কৈছে ধৰ্মীয় সংখ্যালঘু এইবাৰ কংগ্ৰেছৰ লগত আছে মই ৰমেন পাঠকৰ যে এই কথা যিটো অংক হৈছে যে ধৰ্মীয় সংখ্যালঘু লোকসকলে এইবাৰ তেওঁলোকে ভোটৰ বিভাজন বিচৰা নাই তেওঁলোকে সম্পূৰ্ণৰূপে কংগ্ৰেছক সমৰ্থন দিছে এই কথাতে কংগ্ৰেছক ক'ৰবাত সহায় কৰিলে কাৰণ এই কথা ওলাই আছে যে যিটো কথা চৰ্চাত আছে নগাঁও বা ধুবুৰী ধৰ্মীয় সংখ্যালঘুৱে একজোট বান্ধি তেওঁলোকে AIDFৰ পক্ষত নাই কংগ্ৰেছৰ পক্ষত অৱস্থান কৰাৰ কাৰণে এইকেইজন প্ৰাৰ্থীৰ জয় সহজ হৈছে ঠিক সেইদৰে দিব্যায়নো যিহেতু বৰপেটা সমষ্টিটোৰ প্ৰায় 7 লাখ মান ধৰ্মীয় সংখ্যালঘু ভোট আছে গতিকে সেইকাৰণে এইবিলাক কথাত কংগ্ৰেছ পাৰ্টীৰ সহায় হ'ব নেকি কথা প্ৰথমতে মই বৰপেটাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিব্যায়ন ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ দিব্যায়ন ডাঙৰীয়াৰ সংখ্যালঘুৰ সন্দৰ্ভত যিটো কথা কৈছে সেইটো একেবাৰে আওকাণ কৰিব নোৱাৰি যে ছেকেণ্ড ফেজৰ পিছত থাৰ্ড ফেজত এটা কংগ্ৰেছৰ প্ৰতি ৱেভ আহিছিল এইটো অস্বীকাৰ কৰা নাযায় কিন্তু মই এটা কথা কওঁ যে সংখ্যালঘুৱে সকলোৱে যে জিকিব পাৰিব সংখ্যালঘুৰ ভোট পালেই যে জিকিব সংখ্যালঘুৰ ভোট মানে গ্ৰহণযোগ্যতাৰ বিভিন্ন ধৰণৰ কথা আছে যে এতিয়া যদি আপোনাৰ 7 লাখ ভোটাৰ আছে সংখ্যা ধৰ্মীয় সংখ্যা তাৰ যদি 5 লাখ ভোটাৰ পায় এজন দুলু আহমেদ নামৰ প্ৰাৰ্থীও আছে তো তাত ইণ্ডিপেণ্ডেণ্ট সংখ্যালঘুৰ আৰু এজন দুলু আহমেদ নামৰ ইণ্ডিপেণ্ডেণ্ট প্ৰাৰ্থীও আছে তো যে কোনে কাক ভোট দিছে এইটো 4 তাৰিখে ওলাব দাদা এই কথাটো একেবাৰে আচৰিত কথা নহয় হয় কিবা এটা কৈ আছে বৰহে হয় দিব্যান ৰমেনদাৰ ৰাজনীতিত যথেষ্ট অভিজ্ঞ কিন্তু এইবাৰ দাদা দামপুৰৰ মানুহে যিজন ব্যক্তিৰ কথা ক'লে যাক লৈ পেলাই ৰাজনীতি তেওঁ আৰম্ভণি কৰিছিলে দামপুৰৰ মানুহে এইবাৰ তেখেতৰ পক্ষত নাই সংখ্যালঘু মানুহ এইবাৰ তাৰমানে ভোট নষ্ট কৰাৰ ৰাজনীতিত নাই ঠিক আছে হয় নাই সেইটো সঁচা কথা যে এন ব্লক সংখ্যালঘু মানুহে ভোট দিয়া কথাটো কৈছিল কিন্তু তৎসত্ত্বেও যিটো কথা কোৱা হৈছে আমিনুল ইছলাম যিটো নগাঁৱত AIDFৰ প্ৰাৰ্থী আছিলে তেখেতক নাকচ কৰা বোলা কথা এটা আহিছে বা আজমল ডাঙৰীয়াও ধুবুৰীত হাৰিব বুলি কৈছে কিন্তু এই যে আপোনালোকে এক্সিট পোলবোৰ দি আছে অকল মানে হেৰি এইটো কি AIDFক একেবাৰে নিশ্চিত নাই কৰা কিন্তু কোনো চেণ্ট্ৰেলৰ এক্সিট পোলো এজতকে দিছে মই আগতেও কৈছোঁ AIDF বুলি অন্যান্য বুলি কৈছে মানে অন্যান্য বুলি কৈছে কিন্তু এটা কথা ঠিক অসমৰ সংবাদ মাধ্যমে যে 3টাতকৈ বেছি কিন্তু এই কংগ্ৰেছক দিব খোজা নাই আৰু ময়ো নিজে মোৰ নিজৰ ৰিজাল্টটো মই ক'বলগীয়া নাই ইয়াতে কিন্তু যেহেতু ইতিমধ্যে 4 তাৰিখে ওলাবই কাৰণ কংগ্ৰেছ দলৰ সাংগঠনিক ভিত্তিৰ সন্দৰ্ভত মোৰ নাজানিবলগীয়া একো নাই আজি এতিয়া আমাৰ ভূপেন বৰা ডাঙৰীয়াই কংগ্ৰেছ দলৰ সভাপতি এটা কথা কৈছে যে 7টা জিকিব বুলি তেখেতে কৈছে আৰু লগতে এই প্ৰশ্নটো কংগ্ৰেছ ইউনাইটেড অপজিশ্যন ফৰামৰ মুখপাত্ৰ অখিল গগৈ ডাঙৰীয়াই 6টা জিকিব বুলি কৈছে মই এটা কথা ক'ব খুজিছোঁ যে কাউণ্টিং এজেণ্ট ইলেকশ্যনলৈ নাহিব বুলি ভাবি ভূপেন বৰা ডাঙৰীয়াই এই ষ্টেটমেণ্টটো দিছে নেকি ভূপেন বৰা ডাঙৰীয়াই এই ষ্টেটমেণ্টটো দিবলৈ দিল্লীৰ কোনোবা নেতৃত্বৰ হেঁচা পাইছে নেকি
যে তুমি এনেকৈ ধৰণে এটা ষ্টেটমেণ্ট দিয়া, নহ'লে কাইলৈ পুলিং এক্সিট পোলৰ যি নিৰ্বাচন হৈছে কাইলৈ হয়তো কংগ্ৰেছৰ একাউণ্টিং এজেণ্টেই নাহিব। গতিকে মই সদায় কৈ আছোঁ আমাৰ অসমৰ কংগ্ৰেছ নেতাসকলে কোনকেইটা সমষ্টিত জিকিব এই কথাটো কোনো এজনে কোৱা নাই। এইটো পৰিধানযোগ্য কথা, আপুনি মনত ৰাখিব। কোনোটো জিকিব নোৱাৰিব। 7টা যদি ভূপেন বৰাই কৈছে মই কোনকেইটা সেইটো মই কৈ দিব পাৰোঁ যে ভূপেন বৰাই দিব্যায়নৰ কথাও কৈছে, মীৰা বৰঠাকুৰৰ কথাও কৈছে, নগাঁৱৰ কথা কৈছে, কৰিমগঞ্জৰ কথা কৈছে, ধুবুৰীৰ কথা কৈছে, যোৰহাটৰ কথা কৈছে, ডিব্ৰুগড়ৰ কথা কৈছে, গোটেইকেইটা সেই 7টা কৈছে। কিন্তু এটা কথা ঠিক, অসমৰ সংবাদ মাধ্যমত মই প্ৰতিদিন টাইমৰো চাইছোঁ, আপোনালোকৰো চাইছোঁ, প্ৰতিদিন টাইমে বিজেপিক 11+1 সম্ভাৱনা কৈছে আৰু কংগ্ৰেছক 3+1 বুলি কৈছে। গতিকে আমি অতিৰঞ্জিতভাৱে আশা কৰা উচিত নহয়। আৰু এইবাৰ নিৰ্বাচনটোত বিজেপিৰ বিপক্ষ যে ভোট হৈছে এই কথাষাৰ কিন্তু সঁচা, বিজেপিৰ বিপক্ষে হৈছে। কিন্তু কংগ্ৰেছ দল নিৰ্বাচন জিকিবলৈ কংগ্ৰেছৰ সাংগঠনিক ভিত্তি লাগিব। কংগ্ৰেছৰ সাংগঠনিক ভিত্তি কি আছে মোতকৈ ভালকৈ জনা মানুহ বোধহয় কম। ঠিক আছে, আমি এই বিষয়ে অধিক আলোচনা আপুনি এতিয়া যাব লাগিব, কিন্তু যোৱাৰ আগতে মই আপোনাৰ জানিব বিচাৰিম আপুনি লখিমপুৰত আপোনাৰ যিহেতু ভোট গণনা আছে মাজত মাথোন এটা দিন, তাৰ কাৰণে আপোনাৰ এজেণ্টসকলক কিদৰে প্ৰস্তুতি কৰিছে? ইতিমধ্যে শংকা এইবিলাক লৈ বহুত শংকা প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতৃত্বই। আপোনাৰ কিদৰে প্ৰস্তুতি কি চলাইছে, আপুনি কি জনাব? আচলতে এইবাৰ নিৰ্বাচনটোত কাউণ্টিঙৰ গুৰুত্ব আগতকৈ বহুত বাঢ়ি গৈছে আৰু দায়িত্বও বহুত বাঢ়ি গৈছে। গতিকে আমাৰ সকলো কাউণ্টিং এজেণ্টকে প্ৰশিক্ষণ দিয়া হৈছে উপযুক্তভাৱে, আৰু তেওঁলোকে মানসিকভাৱে চাইক'লজিকেল ৱাৰফেয়াৰ দ্বাৰা মানসিকভাৱে দুৰ্বল কৰিবলৈ প্ৰচেষ্টা কৰিলেও মানসিকভাৱে তেওঁলোকে এখন যাতে শক্তিশালী স্থিতিত থাকে তাৰ কাৰণেও তেওঁলোকক প্ৰশিক্ষিত কৰা হৈছে। গতিকে মই ভাবোঁ যে লখিমপুৰ লোকসভা সমষ্টিৰ 9টা বিধানসভা সমষ্টিত ভোট গণনা 4 জুন তাৰিখে হ'ব, আৰু দায়িত্বশীল কাউণ্টিং এজেণ্ট হিচাপে আমাৰ প্ৰত্যেকজন দায়বদ্ধ দলৰ প্ৰতি দায়বদ্ধ কাউণ্টিং এজেণ্টে বা এআৰঅ'য়ে কাম কৰিব বুলি মই ভাবোঁ। হয়, দিব্যায়নৰ মই জানিব বিচাৰিছোঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি ভোট গণনাক লৈ? মানে দাদা এনেকুৱা হৈছিলে প্ৰস্তুতি, আমি প্ৰত্যেকটো মুহূৰ্তত দিনে ৰাতি আমাৰ 10টা সমষ্টিত চাৰিওপিনে ঘূৰি আমাৰ বিভিন্ন ধৰণৰ কথা বতৰাবিলাক চলি আছিল। এই যোৱাকালিৰ পৰা এক্সিট পোল দেখা পাই পেলাই আমাৰ সৈনিকসকল ষ্ট্ৰং ৰুমত থকা সৈনিকসকল প্লাছ কাউণ্টিং এজেণ্টসকলৰ এতিয়া দুগুণ উৎসাহ। এতিয়া তেওঁলোকৰ এনেকুৱা হৈছে যুদ্ধং দেহি মনোভাৱ। দাদা আমি আছোঁ, আপুনি চিন্তা নকৰিব, একদম আৰম্ভণি ৰাতিপুৱাৰ পৰা একদম শেষ মুহূৰ্তলৈ আমি প্ৰত্যেকটো ভোট গণনা কৰাত আমি একদম চবকেইটা আমি লগত থাকি পেলাই আমি কৰিম। আৰু ইমান উৎসাহী যে আমি যিহেতু বৰপেটা লোকসভা চিটটো আমি জয় হৈ আছোঁ, ইয়াত কোনো পধ্যে কাকো আমি বদমাচি কৰিবলৈ নিদিম। একদম আমাৰ সকলো কৰ্মী সজাগ সচেতন হৈ আছে দাদা। গতিকে বৰপেটা লোকসভা সমষ্টি ৰাইজৰ আশীৰ্বাদত এইবাৰ এই যি গণতন্ত্ৰ ধ্বংস কৰি থকা এটা শক্তি আৰু ৰাইজক প্ৰত্যেকটো মুহূৰ্তত শোষণেৰে শাসন কৰি থাকিব খোজা শক্তি ৰাইজৰ লগত থাকি বৰপেটা লোকসভা সমষ্টি ৰাইজৰ লগত থাকিবা, ৰাইজে এইটো উদ্ধাৰ কৰিব, কংগ্ৰেছ দলৰ হাতলৈ যাব। ঠিক আছে, মীৰা বৰঠাকুৰ, আপোনালোকৰ ভোট গণনা লৈ আপোনাৰ কি শংকা আছে? আপুনি কৈছে যে এক্সিট পোলৰ জৰিয়তে এটা মনস্তাত্ত্বিক হেঁচা দিবলৈ আপোনালোকৰ কাউণ্টিং এজেণ্ট তেওঁলোকৰ ওপৰত বিজেপিয়ে প্ৰেচাৰ কৰিছে। আপুনি এই কথা কৈছে যে মিডিয়াই ইয়াত সহায় কৰিছে, কিন্তু আপোনাৰ কি শংকা আছে? যিটো এক্সিট পোলৰ কথা কৈছে, সকলো মানুহৰ সমান মেণ্টেলি ষ্ট্ৰং নহয়, মানুহ অলপ হতাশ হয়। বহুতে আমাক ফোন কৰিছে, বাইদেউ এক্সিট পোলে এনেকৈ কৈছে, এনেকৈ হ'ব নেকি? সেইটো স্বাভাৱিক, সকলো মানুহকেতো আপুনি আৰু একেবাৰে সমান সবল বুলি ভাবিব নোৱাৰে। কিন্তু মই এটা কথা আপোনাক কৈছোঁ, আমাৰ ফুল প্ৰিপেৰেশ্যন আছে। ফলাফল ৰাইজে দিব, EVMত আবদ্ধ, ৰাইজে ভোট দিছে। আজি বেছি উচ্চ বাচ্য কৰি লাভ নাই, কালি দিনটো আছে, পৰহিলে আমি গমেই পাম। কিন্তু আমাৰ প্ৰিপেৰেশ্যন এণ্ড মেনেজমেণ্টত কোনো লেপছ নাই। আমি 100% 73 কালেক্ট কৰিছোঁ। আমাৰ পূৰা কম্পাইল কৰি চিট আমি দি দিয়া হৈছে, সকলো যাব। এআৰঅ' টেবুলত আমাৰ এজেণ্ট থাকিব, এওঁলোকে যিটো কাউণ্টিঙত যিটো ভোট পাব নি পেলাই তাত কম্পাইল হ'ব, তাৰপিছত যিটো ডিচিশ্যন হ'ব সেইটোত হ'ব। কিন্তু মই আপোনাক এটা কথা কৈছোঁ, কোনো শক্তিয়ে আমাৰ কাউণ্টিং এজেণ্টক দুৰ্বল কৰিব এইকাৰণেই নোৱাৰে। আমাৰ তৃণমূলৰ যিসকল কৰ্মী আছে তেওঁলোকে দলটোক কেতিয়াও গাদ্দাৰী কৰা নাই, নকৰে, আৰু তেওঁলোকে
পুৰা সষ্টমভাৱে তেওঁলোকে কাউণ্টিঙৰ আৰম্ভণিৰ পৰা শেষলৈকে তেওঁলোকে যুঁজিব থাকিব আৰু ময়ো নিজে থাকিম মই এটা চেণ্টাৰত থাকিম য'ত 5টা চেণ্টাৰ থাকিব তাত মই থাকিম আমাৰ ইলেকশ্যন এজেণ্ট থাকিব এটাত গোৱালপাৰাত আমাৰ টীম আজিয়ে গুচি গৈছে বিধায়কসকলো আমাৰ থাকিব গতিকে ডেফিনেটলি আমি যেতিয়া পৰীক্ষা দিছোঁ ভালকে ফল হ'ব বুলি ভাবিছোঁ ৰিজাল্ট ভাল হ'ব আমি এতিয়া ভালকে তাত আমাৰ যিখিনি প্ৰস্তুতি আছে প্ৰস্তুতিত কোনো লেপছ নাই পবিত্ৰ মাৰ্ঘেৰিটা কি প্ৰস্তুতি ভোট গণনা আপোনালোকে ইতিমধ্যে স্বস্তিত আছে এক্সিট পলৰ ৰায়টো লৈ পেলাই আপোনালোকে ভাবিছে 2014-2019 এইবাৰো পুনৰাবৃত্তি হ'ব আৰু গতিকে চৰকাৰ আপোনালোকৰ প্ৰস্তুতি কি আছে ভোট গণনাক লৈ পেলাই আমি আচলতে যিকোনো নিৰ্বাচনৰ কাৰণে সদায় প্ৰস্তুত আমাৰ খন্তেক সময়ৰ আগতে প্ৰায় যিমানবিলাক কাউণ্টিং চেণ্টাৰ আছে ভোট গণনা য'ত হ'ব তাৰ একোগৰাকী তত্ত্বাৱধায়কৰ নিযুক্তি দিয়া হৈছে আৰু কেইটামান দিবলৈ বাকী আছে 3-4টামান বাকী আছে সেইকেইটা আৰু এঘণ্টামানৰ পিছত দি দিয়া হ'ব প্ৰায় আমাৰ প্ৰায় 99% পলিং য'ত গণনা হ'ব ভোট গণনা কেন্দ্ৰৰ তত্ত্বাৱধায়ক মন্ত্ৰী বিধায়ক জিলা সভাপতি ইত্যাদি জ্যেষ্ঠ নেতা EM ইত্যাদিক আমি 98% পলিং ষ্টেচনত আমাৰ নিয়োগ হৈ গ'ল আৰু 2% আছে এঘণ্টাৰ পিছত তেওঁলোকৰ দিয়া হ'ব গতিকে আমি সম্পূৰ্ণ সাজু বাকী ৰাইজৰ যি আশীৰ্বাদ জনাদেশ আছে আমি গম পাম কিন্তু এইটো কথা পুনৰবাৰ শেষত কৈছোঁ এতিয়া কংগ্ৰেছ বা বিৰোধীয়ে যিহেতু তেওঁলোকৰ পক্ষে নগ'ল যেনেধৰণে কৈ আছিল এক্সিট পলটো গতিকে অলপ এক্সিট পল বেয়া বুলি ক'বই কিন্তু 2004 চনত যেতিয়া বিজেপিৰ পক্ষে যোৱা নাছিল তাৰপিছৰ পৰাই ভাৰতৰ সমগ্ৰ সংবাদ মাধ্যম সাজু হৈ গ'ল এই কথাটোত প্ৰায় 550 টিভি চেনেল ইনক্লুডিং NK TV 550 নিউজ চেনেল আৰু প্ৰায় 3000 নিউজ পেপাৰ জড়িত হৈ আছে বহুকেইটা চেফলজিকেল অৰ্গেনাইজেশ্যনৰ উপৰিও গতিকে আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰতো বিশ্বাস আছে গতিকে আপোনালোকৰ ইণ্টাৰনেল এছেছমেণ্ট কি আপোনালোকে ঠিক আছে এক্সিট পলে কিবা কৈছে আপোনালোকৰ নিশ্চয় এটা ইণ্টাৰনেল এছেছমেণ্ট আছে আমি ইমানখন খেলিছোঁ কাৰণ ইমানখন আসন জয়ী হ'ম কেনেকুৱা আমাক 370খনৰ পৰ্যন্ত দিছে কিন্তু আমি যিদৰে মীৰা বাইদেউ কৈছে যে কাইলৈ হিচাপ হওকচোন আমি 400 আশা কৰি এতিয়াও আছোঁ যদি 370লৈকে দিছে যদি জনাদেশটো শুদ্ধ হৈ আছে তেতিয়াহ'লে আমি ভবামতে হৈ আছে 400 পামগৈ আৰু অসমত পোনপটীয়াকৈ আমি 12খনত নিশ্চিত বিজয় এখন বেটেলফিল্ড 12খনৰ কোন দুখন আপুনি নাপায় সেইটো কৈ দিয়াৰ লগে লগে সেই নিৰ্দিষ্ট সন্মানীয় যিসকল কাৰ্যকৰ্তাই 40-45 দিন দিনে নিশে কাম কৰিছিল বিগত 5 বছৰ তেওঁলোকে সংগঠনক শক্তিশালী ঠিক আছে আপুনি সেইটো নকয় কিন্তু আপুনি এই কথা ক'ব পাৰে যে ক'ত আপোনালোকে অধিক প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হ'বলগীয়া হ'ল কোনকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন আমি হৈছোঁ নহৈছোঁ সেই কথাটো আচলতে খুব আপেক্ষিক কথা এতিয়া মই যদি একেবাৰে নাই হোৱা বুলি কৈ দিওঁ সেইটো এটা অহংকাৰৰ পৰিচায়ক হ'ব আৰু যদি হৈছে বুলি কওঁ সেইটো কথাও সম্পূৰ্ণ শুদ্ধ নহ'ব গতিকে তাতকৈ মই একো নোকোৱাই ভাল যদি মই আপোনালোকে ধৰিছে আপোনালোকৰ কেক পাক এইকেইটা সমস্যা পাবই তাৰ বাহিৰে এইকেইটা সমস্যা সঁচা কথা ক'বলৈ গ'লে মেক্সিমাম সমষ্টিয়ে কেকক এতিয়া বাইদেউ আছে কাৰণে মই নকওঁ গুৱাহাটীটো কেকক হয়নে নহয় বাইদেউ হাজাৰক বিৰোধী দলত থাকিলেও মোৰ এগৰাকী শ্ৰদ্ধেয় বাইদেউ কিন্তু এতিয়া গতিকে আৰু এদিনে আছে এই দিনটোনো কেলে পবিত্ৰ বেয়া বুলি বাইদেউ ভাবি থওক তাতকৈ পৰহি কওক 11টা বজাত সকলো পানী হৈ যাব গতিকে সেই কথা মইনো কিয় এটা নেতিবাচক বাক্য কৈ দিওঁ কিন্তু আমি আকৌ বিজুলী বাইদেউক লৈ একদম সম্পূৰ্ণ পজিটিভ হৈ আছোঁ যে বিজুলী বাইদেউ এতিয়া যদি বিজুলী বাইদেউৱে কোৱাৰ দৰে গোটেই আমুকে ভোট নিদিলে তামুকে নিদিলে বিজুলী নামেই লোৱা নাই বিজুলী নামেই লোৱা নাই my fight is against বিজেপি ঠিক আছে বাইদেউ ঠিক আছে মানি ল'লো মোৰ বাক্যটো কৈ দিওঁ ইণ্টাৰেষ্টিং এইটো বাইদেউ কোৱাৰ মতে ঠিক আছে বিজুলী বাইদেউৰ কথা নকওঁ মই যদি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আমুকে ভোট দিয়া নাই গোটেইখিনি যদি দিয়াই নাই ইমান নেতিবাচক হ'লে আমি কিন্তু 3 লাখ মান ভোটতহে জিকিম যদি গুৱাহাটীত যদি ইমান মানুহে যদি ভোট নিদিয়ে 5 লাখৰ পৰা 3 লাখলৈ আমি যদি সবে বোলে সমগ্ৰ তেওঁৰ মতে বিজেপিও দিয়া নাই বোলে তেনেকৈ হ'লেতো আমি ভাই 3 লাখতকৈতো আমি কেনেকৈ আৰু যদি আমি আশা কৰাৰ মতে জিকো বাইদেউৰ কথা মতে 3 লাখত জিকিম মই নাই কেতিয়া ক'লো মই 3 লাখত জিকিম বাইদেউৰ যিটো বিশ্লেষণ কৰে হিমন্ত বিশ্ব ভাল মানুহ এজন লগত ৰাখিছে কথা তালিবালি কৰাত মানে বাইদেউৰ যিটো বিশ্লেষণ যদি শুদ্ধ 3 লাখত জিকিম যদি আমাৰ বিশ্লেষণ শুদ্ধ হয় আমি 5 লাখত জিকিম আচ্ছা বাইদেউৰ বিশ্লেষণ 3 লাখ 16 লাখত জিকিব 16 লাখ হৈছে ভোট 17 লাখত জিকিব গুৱাহাটী জি না আমি এই বিষয়ে অধিক আলোচনাৰ মাজলৈ যাম সকলোকে শুভেচ্ছা আছে আমাৰ ৰাজনীতি তাৰ লগতে মই মীৰা পঠকৰ পৰা আৰু এটা কথা জানিব লাগিব ইয়াত 3জন প্ৰাৰ্থী আছে মীৰা পঠকৰ আছে উদয় শংকৰ হাজৰিকা আছে দীপবান আছে এটা অভিযোগ আছে যে এই নিৰ্বাচনটো বিজেপিৰ ক্ষেত্ৰত দলে খেলে বিজেপি প্ৰাৰ্থীৰ ক্ষেত্ৰত আৰু কংগ্ৰেছৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ দলটোতকৈ প্ৰাৰ্থীয়ে নিজে খেলিবলৈ মই আহিম এই বিষয়ে উত্তৰ ল'ম কিন্তু তাৰ পূৰ্বে আমাৰ বিশেষ অনুষ্ঠান লৈ লৈছোঁ
এটা স্পষ্টীকৰণ দিব বিচাৰিছিলে আপুনি এটা কথা ক'লে যে বিজেপিয়ে পাৰ্টিয়ে খেলে কংগ্ৰেছে পাৰ্টিয়ে খেলে মই সেইটো শুনিছিলোঁ হয় নেকি বিজেপি 17 বছৰ কৰি আহিছো ন পবিত্ৰ মাৰ্ঘেৰিটা যোৱা আগত বিজেপি কৰি আহিছো ন অৰ্গেনাইজেশ্যনৰ ষ্ট্ৰাকচাৰ পৃষ্ঠাসমূহ মোক বুজাব নালাগে মই ভালকে বুজি পাওঁ এইবাৰ বিধায়কসকলৰ ৰোল কি প্লে কৰিছে সেইবোৰ আমাৰ তাত হিচাপ থাকে টিভিত কোৱা কথাটো আৰু গ্ৰাউণ্ড ৰোডত অফ কেমেৰা কোৱা কথাটো বেলেগ আমি ওলাই গ'লে তেওঁ আচল কথাটো আমি পাতি ল'ব পাৰিম মই আপোনাক কোনটো কথা কৈছোঁ তৃণমূলৰ কৰ্মীক কোনো দলে কেতিয়াও নস্বাত কৰিব নাপায় মই ফৰ্ম 17C 100% কালেকশ্যন কাৰ পৰা কৰিছোঁ তৃণমূলৰ কৰ্মীৰ পৰা কৰিছোঁ কাইলৈ যে মোৰ কাউণ্টিং এজেণ্টত যাব বিধায়ক যাব নেকি তৃণমূলৰ কৰ্মী যাব মই সেইকাৰণে সদায় কওঁ এটা দলত তৃণমূলৰ কৰ্মীক নস্বাত কৰা কথাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা তৃণমূলৰ কৰ্মীয়েহে নেতা বনায় তৃণমূলৰ কৰ্মীয়ে একো নাপায় খালি নেতাৰ পৰা এটা মৰম ফুলক মাত বিচাৰে পিঠিত হাতখন থোৱাটো বিচাৰে সেইকাৰণে মই কৈছোঁ যে মই কেতিয়াও কস্মিন কালো কেতিয়াও তৃণমূলৰ কৰ্মীক কোনোবাই আঘাত দিলে মই সহ্য নকৰোঁ ঠিক আছে ৰমেন বৰঠাকুৰ মই এটা কথা কৈছোঁ যে আমাৰ বৰপেটাৰ যিজন প্ৰাৰ্থী দিব্যায়ন তেওঁ যিহেতু সেৱা দলৰ সভাপতি সাংগঠনিকভাৱে তৎপৰ কৰ্মতৎপৰ আৰু সাংগঠনিকভাৱেও তেখেতে তৎপৰ তেখেতৰ ক্ষেত্ৰত মই অৰ্গেনাইজেশ্যনেল স্পিৰিটটো দেখা পাওঁ মই এইটো অস্বীকাৰ নকৰোঁ তেখেতৰ ক্ষেত্ৰত আৰু গুৱাহাটী মহানগৰত যেতিয়া মই প্ৰাৰ্থী বিচাৰি আছিলোঁ আমাৰ গুৱাহাটীৰ কাৰণে মোক আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছিলে দাদা কেলেনো আপুনি টিকেট বিচাৰিছে মই বুজিয়ে নাপাওঁ 5টাত হাৰিব 5টাত জিকিব স্বয়ং সভাপতিজনৰ যেতিয়া এইটো বক্তব্য তো তেতিয়াহ'লে আপুনি আৰু বাকী কি থাকিলে বাকী কিবা থাকিলে নেকি মোক এই কথাটো কওক মই কংগ্ৰেছত নাই কাৰণে কোৱা নাই মোৰ এইবিলাক কথাত অভিযোগ আছে যে মোৰ এইবিলাক কথাত অভিযোগ আছে কাৰণ কংগ্ৰেছৰ ভিতৰত থাকিলে সভাপতিৰ বিৰুদ্ধে মই কথা ক'ব নোৱাৰোঁ যে আজি সভাপতিয়ে 7টা বুলি কৈছে মই কৈছোঁ যে 3টাতকৈ কংগ্ৰেছ দলে অসমত জিকিব নোৱাৰে কি যাব কি জিকিব মই এইকেইটা এইকাৰণেই নকওঁ কোনোবাই আঘাত পাব সেইকাৰণে মই নকওঁ কোনোবাই আঘাত পাব সেইটো কাৰণেই মই নকওঁ যে ভূপেন বৰা ডাঙৰীয়া 7টা জিকিব কৈছে মই প্ৰত্যাহ্বান দিছোঁ কংগ্ৰেছ দলত আছিলোঁ আজি নাই দুখ সেই বুলি নাই মই আগতেও কৈছোঁ 3টাতকৈ কংগ্ৰেছ দলে জিকিব নোৱাৰে এইবাৰ আপুনি কিন্তু লগতে এই কথা কৈছে এইবাৰ কংগ্ৰেছে বা বিৰোধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে মানে ফাইট দিছে এবাৰ হৈছে প্ৰতিদ্বন্দ্বিতা আজি কিন্তু এইটো কথাও মনত ৰাখিব ইলেকশ্যন কিন্তু ফেচবুকত নহয় ইলেকশ্যন কিন্তু অৰ্গেনাইজেশ্যনেল ভিত্তি ফেচবুক নালাগে বুলি কোৱা নাই মই কংগ্ৰেছত নাথাকিলেও সোনিয়া গান্ধীকে প্ৰশংসা কৰি কথাটো কৈছোঁ যে সোনিয়া গান্ধী ডাঙৰীয়ে বহুত আগতে কৈছে ফেচবুকৰ লগে লগে ওৱান হেজ টু গ' টু দি পাব্লিকৰ মাজলৈ যাব লাগিব আৰু ভাৰতবৰ্ষত আজি তাৰিখতো 50% মানুহে ফেচবুকে কভাৰ নকৰে অৰ্থাৎ ছ'চিয়েল মিডিয়াই কভাৰ নকৰে 1 মিনিট সেই মানুহখিনি কিন্তু ৰিয়েল ভোটাৰ যি ভাবে ভোট নিদিলে মোৰ ৰেচন কাৰ্ড যাব ভোট নিদিলে মোৰ নাগৰিকত্ব যাব এনেকুৱা ধৰণৰ ভবা মানুহখিনি ৰিয়েল ভোটাৰ যিখিনিয়ে ভোট দিয়ে মই কথা এটা কৈছোঁ 50% কিন্তু ছ'চিয়েল মিডিয়া নকৰে ছ'চিয়েল মিডিয়াই গুৱাহাটীৰ কেণ্ডিডেটজনক তিতাবৰৰ কেণ্ডিডেটজনক অসমৰ বাহিৰৰ পৰা ভাৰতৰ পৰা ভোট দিব পাৰে ছ'চিয়েল মিডিয়াত কিন্তু ইভিএমত কিন্তু সমষ্টিটোৰ ভিতৰৰ মানুহে ভোট দিয়ে গতিকে অকল হিউ এণ্ড ক্ৰাই কৰিলেই কিন্তু নিৰ্বাচন নিকিলে মই বিজেপিক এই কথা প্ৰশংসা কৰিবই লাগিব আগতেও কংগ্ৰেছত থাকিও কৈছোঁ এতিয়াও কৈছোঁ যে বিজেপিয়ে পঞ্চায়তৰ পৰা লোকসভাৰ ইলেকশ্যনলৈকে অতি সূক্ষ্মভাৱে অতি সুদক্ষভাৱে আৰু অতি দক্ষতাৰে নিৰ্বাচনটো খেলে এতিয়া কংগ্ৰেছত আজি মই ইয়াত কৈছোঁ কংগ্ৰেছত বহি প্ৰত্যাহ্বান মই গ্ৰহণ কৰিম যে কংগ্ৰেছে কনভেনশ্যনেল ইলেকশ্যন খেলে আচ্ছা এতিয়া এইটো শেষত মই আপোনাৰ বাইকলৈ জানিব বিচাৰিছোঁ আপুনি কংগ্ৰেছ ত্যাগ কৰিলে প্ৰাৰ্থী নাপালে সুবিধা প্ৰাৰ্থী ত্যাগ এতিয়া আপুনি বিজেপিলৈ যাব নেকি চৰ্চা হৈ আছে আজি দেশত স্পষ্ট কৰি দিছোঁ মই বিজেপিলৈ কেতিয়াও নাযাওঁ বিজেপিলৈ নাযাওঁ মই কোনো মাটি বিক্ৰী কৰিম বুলি নকওঁ মই মাটি বিক্ৰী কৰিম বুলি নকওঁ ৰাজনীতি থাকিব 100% আছোঁ ৰাজনীতিত 100% ৰাজনীতিত থাকিম ঠিক আছে মই অকণমান দিব্যায়ন আৰু উদয়শংকৰ হাজৰিকা আছে তেওঁলোকৰ ওচৰলৈ শেষত গৈছোঁ দিব্যায়ন কি আশা আৰু শেষত কি কথা ক'বলগীয়া আছে ভোটাৰৰ প্ৰতি কিবা ক'বলগীয়া আছে নেকি আপোনালোকৰ দলৰ কৰ্মীসকলৰ কাৰণে কিবা ক'বলগীয়া আছে নেকি মানে ভোটদাতা ৰাইজক বৰপেটা লোকসভা সমষ্টিৰ লগতে অসমৰ প্ৰত্যেকজন ভোটদাতা ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে ৰাজনীতিৰ লগত থকা ব্যক্তি ৰমেন দাই যিমানে যি নকওক তেওঁ বুজি পায় এইবাৰ তেওঁ নিজৰ মুখেৰে এটা কথা প্ৰকাশ কৰিছে যে এইবাৰ ৰাইজ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰণত চৰকাৰৰ বিৰুদ্ধে আছে গতিকে এই সমগ্ৰ ৰাইজক যিহেতু চৰকাৰৰ বিৰুদ্ধে আছে বুলি ৰমেন দাৰ মুখেৰে ওলাইছে আৰু আমিও সকলো ঠাইত বিভিন্ন ঠাইত মানুহৰ লগত ঘূৰোঁতে ফুৰোঁতে কেতিয়াবা কংগ্ৰেছ বুলি বহু ঠাইত জানে আৰু বহু ঠাইত কেতিয়াবা কংগ্ৰেছ বুলি নাজানে তেতিয়া যেতিয়া কথা বতৰাবিলাক পাতোঁ ৰাইজে কিন্তু এইবাৰ চৰকাৰখনৰ প্ৰতি এটা প্ৰতিষ্ঠান বিৰোধী হৈ আছে আৰু এই সুযোগটো এইবাৰ ৰাইজে
ক্ষং ক্ষোভ যিয়ে নহওক ভূতলৈ ৰূপান্তৰণ কৰি সেইটো আমাৰ কিন্তু কংগ্ৰেছলৈ সুবিধা হৈছে ঠিক আছে। গতিকে মই গোটেই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যিসকল কৰ্মী সততাৰে কংগ্ৰেছৰ কৰ্মী একদম তৃণমূলৰ কৰ্মীসকলে দিনে নিশাই আৰু এইবাৰ এটা উৎসাহ পাইছে গোটেই সামগ্ৰিক পৰিৱেশটোত বৰপেটা লোকসভা বুলিয়ে মই নকওঁ ঠিক আছে দীপ মোৰ অলপ সময় কম আছে দীপ মই আপোনাৰ ওচৰলৈ আকৌ যাম দীপ মই যাবলৈ চেষ্টা কৰিম মই আমাৰ পিছাৰি মই অনুৰোধ কৰিম সকলোকে